নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু লৈ আহিছো আজি পুনৰ আপোনালোকৰ মাজলৈ গণিতৰ এখন খুবেই সুন্দৰ মক টেষ্ট পেপাৰ আশা ৰাখিছো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পাব আমি ইয়াৰ আগৰ ভিডিওটোত আলোচনা কৰিছিলো প্ৰথমখন মক টেষ্ট পেপাৰৰ ওপৰত য'ত 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল আৰু মই আশা ৰাখিছো আপোনালোকে সেই ভিডিওটো চাইও সকলোৱে ভাল পাইছে আৰু আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো গণিতৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন আজিৰ এই প্ৰশ্ন কাকতখন আপোনালোকে মক টেষ্ট পেপাৰ 2 হিচাপে ল'ব পাৰে আৰু খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো মই ইয়াতে আপোনালোকৰ বাবে আশা ৰাখিছো সকলোৱে ভিডিওটো চাই ভাল পাব লগতে মই আপোনালোক সকলোকে জনাব বিচাৰিছো যে ইয়াতে যিসমূহ প্ৰশ্ন মই আপোনালোকৰ বাবে লৈ আহিছো আটাইসমূহ প্ৰশ্ন মই কৰি দিয়াৰ লগতে আপোনালোকে নিজাববীয়াকৈ কৰিবলৈ সকলোৱে যত্ন কৰক তাৰ লগতে আপোনালোকে কিমানটা নিজে শুদ্ধকৈ স্কোৰ কৰিব পাৰে হেতু সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া মোৰো ভাল লাগিব আপোনালোকৰ প্ৰিপাৰেচনটো গম পাই যাম ঠিক আছে গতিকে পোনপ্ৰথমে বাৰু আপোনালোক সকলোলৈ আগন্তুক পৰীক্ষাৰ বহুত শুভকামনা জ্ঞাপন কৰি আমি প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়িছো ইয়াতে তো প্ৰথমটো প্ৰশ্ন কি দিছে যে তলৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা বিন্দু দুটা কি কৈছে ইয়াতে 2,3 আৰু আন এটা বিন্দু কি কৈছে ইয়াতে 4 আৰু ইয়াতে এটাটো নাহিলে এটো 1 দে ওপৰটোত বাৰু আছিল এটোত নাহিলে একো নাই বাৰু ইয়াতে সেকেন্ড বিন্দুটো কি হ'ব আমাক কৈছে যে 4,1 ওকে তো এতিয়া ইয়াতে আপোনালোকে ধুনিয়াকে চাব যে যদি আমি এনেকুৱা ধৰণৰ মানে বিন্দু দিয়া থকাৰ পিছত যদি তাৰ ডিসটেন্স উলিয়াব লাগে তেতিয়াহলে আমি তাৰ বাবে এটা একেবাৰে সৰু আৰু সহজ আমি এটা কি কৰিব লগা আছিল ফৰ্মুলা এটা আমি ইউজ কৰিব লগা আছিল যোৱা যেটো ভিডিও আছে তাত আমি হেকৰ পালে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা লৈছিল হয়নে আশা ৰাখিছো আপোনালোকৰ সকলোৰে হেখিনি ক্লিয়াৰ হৈ আছে যেটো স্থানাংক জ্যামিতি যেটো ক্লাস 10 ৰ অধ্যায় আছে তাত এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব গতিকে অকমান আপোনালোকে হেখন পেপাৰ চাই ল'ব পাৰে আৰু যদি এতিয়ালৈকে চোৱাও নাই তেতিয়াহলে বাৰু একো কথা নাই মই ধুনিয়াকে বুজাই দি আছো যে ইয়াৰ বাবে যেটো ফৰ্মুলা আপোনালোকে মানে ইউজ কৰিব লাগে যেনে ডিসটেন্সৰ বাবে আপোনালোকে মনত ৰাখিব হেতু যে আন্ডাৰ ৰুট ইয়াতে কি কৰিব লাগিব আপোনালোকে যে x2 x1 হোল স্কয়াৰ এখিনি হোল স্কয়াৰ আৰু ইয়াৰ লগত আপোনালোকে যোগ কৰিব লাগিব কি ইয়াৰ লগত আপোনালোকে যোগ কৰিব লাগিব y2 y1 হোল স্কয়াৰ ঠিক আছে তো এইখিনি একেবাৰে সিম্পল আপোনালোকৰ আশা কৰো সকলোৰে মনতো আছে আৰু যেহেতু আমি যোৱা ক্লাছত কৰি আহিছো গতিকে সকলোৱে কৰিব পাৰিব তো ইয়াতে বিন্দুসমূহ যদি আমি চাও কি দিয়া আছে প্ৰথমটো বিন্দু দিয়া আছে 2 আৰু 3 সেকেন্ডটো বিন্দু কি দিয়া আছে ইয়াতে 4 আৰু 1 ঠিক আছে গতিকে ইয়াতে এইটো কি হ'ব x1 ৰ ভ্যালু হ'ব এইটো কি হ'ব ইয়াতে y1 ৰ ভ্যালু হ'ব এইটো কি হ'ব x2 ৰ ভ্যালু হ'ব আৰু এইটো কি হ'ব y2 ৰ ভ্যালু হ'ব এইখিনিলৈকে আমি সকলোৱে জানো তো এতিয়া এইখিনি আপোনালোকে ধুনিয়াকৈ ফলো কৰি দিয়ক এজ এ ফৰ্মুলা তাৰ পিছত ইয়াতে কি পাই যাব x2 ৰ যেটো মান x2 ৰ মানটো আপোনালোকে কিমান পালে x2 কি আছে 4 আছে ওকে তাৰ পিছত আছে মাইনাস x1 ৰ ভ্যালু কিমান আছে বলে 2 আছে গতিকে 4 ৰ পৰা আপোনালোকে 2 বিয়োগ কৰি দিয়ক আৰু এটো কি আছিল ওপৰত স্কয়াৰ আছিল তাৰ পিছত যোগ y2 ৰ মান কিমান বলে 1 মাইনাস y1 ৰ ভ্যালু কিমান বলে 3 ঠিক আছে গতিকে এইখিনি ধুনিয়াকৈ আপোনালোকে আকৌ স্কয়াৰ কৰি দিয়ক তো এতিয়া ইয়াতে আপোনালোকে কিমান পাব বলে 4 ৰ 2 গলে কিমান বলে 2 2টোক আপোনালোকে স্কয়াৰ কৰিব লাগিব যোগ 1 আৰু -3 গতিকে ইয়াতে আপোনালোকে কিমান পাব -2 পাব -2টো আপোনালোকে স্কয়াৰ কৰিব লাগিব এটা কথা আপোনালোকে মনত ৰাখিব যে যদি এনেকুৱা ধৰণৰ সংখ্যা ঋণাত্মক হয় বা ধনাত্মক হয় যিয়ে নহওক কিয় যদি আমি হেতু স্কয়াৰ কৰো তেতিয়ালে তাত আমাৰ মানে ঋণাত্মক ধনাত্মক আমি বিচাৰ কৰিব নালাগে মই এটো কথা আপোনালোক আগতেও কৈছো যে যদি আমি দুটা মাইনাস সংখ্যাও পূৰণ কৰো তেতিয়াহলে তাৰ ৰিজাল্টটো আমি এটা প্লাস সংখ্যাই পাম বুজিছেনে কথাটো মানে এতিয়া ইয়াতে দেখিছে আপোনালোকে এটা মাইনাসত আছে এটা প্লাসত আছে কিন্তু ইয়াৰ যেটো ৰিজাল্ট ইয়াৰ যেটো উত্তৰটো আমি কি পাম 2 2 গুণ 4 পালো ইয়াতে যোগ ইয়াটো আমি 4 পাম কাৰণ ইয়াতে নাম্বাৰটো মাইনাস থাকে প্লাস থাকে কোনো ধৰণৰ মেটাৰ নকৰে যদি আমি হেতু স্কয়াৰ কৰি দিও ঠিক আছে এইখিনি আপোনালোকে বুজি পাইছে কাৰণ দুটা মাইনাস পূৰণ কৰিলে আমি কি পাই যাম আকৌ প্লাসই পাই যাম হয়নে নহয় গতিকে ইয়াতে আমি কিমান পালো ৰুটৰ ভিতৰত আমি কিমান পালো 4 আমি কিমান পালো ইয়াতে 8 পালো মানে আন্ডাৰ ৰুট 8 গতিকে এটো ৰুট ওভাৰ 8 কোড আছে অপচন যদি চাব যাও এ নম্বৰ অপচন ইয়াতে শুদ্ধ আছে বা কেতিয়াবা উত্তৰটো ইয়াতকে আৰু অকমান দূৰত থাকিব পাৰে মানে যদি 8ক আমি অকমান আকৌ ভাঙি লিখো তেতিয়ালে হেতু কি কৰিব পাৰে আমি 2 ৰুটটো লিখিব পাৰো 2 ৰুটটো আমি লিখিব পাৰো তেতিয়াও মানে শুদ্ধ হ'ব মানে কেতিয়াবা হয়তো 2 ৰুটটো আপোনালোকক উত্তৰ হিচাপে দি দিব পাৰে গতিকে ডাইৰেক্টলি ৰুট 8 দিয়ে বা 2 ৰুট 2 দিয়ে যি দিয়ে আপোনালোকে কৰিব লাগিব আৰু এটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো ভাল পাইছে সকলোৱে তাৰ নেক্সট প্ৰশ্নটো আপোনালোকে সকলোৱে চাব যথেষ্ট গুৰুত্বপূৰ্ণ আকৌ পুনৰ এটো স্থানাংক জ্যামিতি পৰা লোৱা হৈছে প্ৰশ্নটো ইয়াতে কি কৈছে যে এটা ত্ৰিভুজৰ শীৰ্ষ বিন্দু কেইটা আমাক দিয়া আছে আৰু আমাক কি কৈছে ত্ৰিভুজটোৰ কালি উলিয়াব দিছে তো শীৰ্ষ বিন্দু কেইটা যদি আমি চাও এ নম্বৰ বিন্দুটো 1 আৰু -1 ঠিক আছে মানে
x অক্ষ আৰু y অক্ষত চাব গ'লে 1 আৰু -1ত আছে a বিন্দুটো b বিন্দুটো আছে -4 আৰু 6ত c বিন্দুটো আছে -3 আৰু -5ত গতিকে এই ত্ৰিভুজটোৰ আমাক কি কৰিব দিছে কালি উলিয়াব দিছে গতিকে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ যদি এনেকুৱা ক্ষেত্ৰত আপোনালোকে উলিয়াব লাগে প্ৰথম কথা আপোনালোকে হাফটোটো পূৰণ কৰিবই লাগিব ঠিক আছে হাফটো আপোনালোকে পূৰণ কৰিবই লাগিব তাৰ পিছত ইয়াতে এইবিলাক যি আছে মানবিলাক মই ধুনীয়াকৈ দেখাই দি গৈছো এইটো মান কি হ'ব x1 এইটো কি হ'ব এইটো যদি আমি চাব যাও তেতিয়াহলে এইটো কি হ'ব y1 হ'ব হয়নে নহয় এইটো হ'ব x2 ঠিক আছে এইটো হ'ব y2 এইটো হ'ব x3 ঠিক আছে এইটো হ'ব y3 আমি এইখিনি বস্তু ধুনীয়াকৈ জানো বাৰু নিজেও তো আপোনালোকে এতিয়া কি কৰিব লাগিব এতিয়া আপোনালোকে ধুনীয়াকৈ কি কৈছিলো মই যে হাফ ইয়াৰ লগত আপোনালোকে কি কৰিব লাগিব সূত্ৰটো ধুনীয়াকৈ বহাই দিয়ক যে x1 ৰ লগত আপোনালোকে পূৰণ কৰি দিয়ক কি y2 - y3 ঠিক আছে y2 - y3 নেক্সট ইয়াৰ লগত আপোনালোকে কি কৰি দিয়ক যোগ কৰক x2 আৰু ইয়াৰ লগত আপোনালোকে এবাৰ কি পূৰণ কৰিব লাগিব y3 - y1 ঠিক আছে নেক্সট আকৌ যোগ কি কৰিব লাগিব এবাৰ x3 ইয়াত কি হ'ব y1 - y2 ঠিক আছে সিম্পল নে সিম্পল নহয় বাৰু অকমান মনত ৰাখিব লগা কথা থাকিলে এইখিনিত একো নাই আপোনালোকে পাৰিব অকমান প্ৰেক্টিছ কৰিব আৰু আহাৰ চান্স আছে বাৰু এনেকুৱা প্ৰশ্ন গতিকে ধুনীয়াকৈ বুজি যাব বুজিলে ইমান বেছি প্ৰব্লেম নহয় নুবুজিলেহে প্ৰব্লেম তো ইয়াতে হাফটো এজ ইট ইজ হাফটো হাফেই থাকিব x1 ৰ ভ্যালু কিমান আছে x1 মানে ইয়াতে 1 হয় গতিকে 1 টো একে ৰাখি দিয়ক তাৰপিছত ব্ৰেকেটৰ ভিতৰত y2 - y3 y2 ৰ ভ্যালু কিমান আছে 6 হয়নে ইয়াতে আছে 6 বিয়োগ y3 ৰ ভ্যালু কিমান আছে y2 আৰু y3 ৰ ভ্যালু আছে -5 হয়নে মাইনাস আৰু -5 এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি যাব আপোনালোকে নেক্সট কি আছে x2 ৰ ভ্যালু কিমান আছে বলে -4 ঠিক আছে নেক্সট আপোনালোকে চাওক ইয়াতে প্লাস আছিল আৰু এটো মাইনাস গতিকে প্লাস মাইনাস পূৰণ কৰিলে আমি মাইনাস পাম গতিকে ডাইৰেক্টলি মই মাইনাসে লিখিছো নেক্সট y3 ৰ ভ্যালু কিমান বলে y3 ৰ ভ্যালু হ'ব ইয়াতে -5 মাইনাস কি হ'ব y1 ঠিক আছে y1 এটো কি আছে মাইনাসত আছে একটো গতিকে আমি এটো ধুনীয়াকৈ ইয়াত লিখিছো তাৰ নেক্সট আপোনালোকে এবাৰ ধুনীয়াকৈ চাওক কি আছে x3 ৰ ভ্যালু কিমান বলে -3 ঠিক আছে x3 ৰ ভ্যালু কিমান -3 গতিকে ইয়াতে y1 ৰ ভ্যালু কিমান আছে বলে y1 ৰ ভ্যালু আছে -1 মাইনাস y2 ৰ ভ্যালু কিমান আছে বলে 6 আছে ওকে তো এতিয়া এইখিনি আপোনালোকে ধুনীয়াকৈ চাই যাওক এইখিনি ধুনীয়াকৈ চাই যাওক এটোৰ হাফটো আপোনালোকে হাফ লিখিবই লাগিব ইয়াতে 6 আৰু মাইনাসে মাইনাসে প্লাস 6 পাছে কিমান হ'ব 6 পাছে ইয়াতে হ'ব আপোনালোকৰ 11 11 এক গুণ কিমান হ'ব 11 হ'ব যোগ ইয়াতে কি হ'ব মাইনাসে মাইনাসে প্লাস প্লাস 1 -4 গতিকে -4 থাকি গল -4 আৰু -4 পূৰণ কৰিলে কিমান হ'ব মাইনাসে মাইনাসে প্লাস প্লাস 16 হ'ব গতিকে প্লাস আছে প্লাস 16 হ'ব নেক্সট ইয়াতে কি হ'ব এটা 1 টো মাইনাসত আছে 6 টো মাইনাসত আছে গতিকে কি হ'ব -7 হ'ব টোটাল -7 আৰু -3 পূৰণ কৰিলে আমি কিমান পাম মাইনাসে মাইনাসে প্লাস প্লাস 21 পাম কিমান পাম প্লাস 21 পাম এইখিনি বাৰু ইয়াতে সিম্পল হয় বাকিখিনি মাত্ৰ প্ৰথমতে আমি উলিয়াই লোৱাখিনি অকমান প্ৰবলেম গতিকে এইখিনি আমি যোগ কৰিলে কিমান পাম এতিয়া হাফ পূৰণ 1 6 7 7 1 কিমান 8 2 1 3 3 1 কিমান বলে 4 ঠিক আছে ইয়ালৈকে তো এতিয়া 2 ৰে 48 কিমান বাৰ যাব 24 বাৰ যাব মানে ইয়াৰ যেটো এৰিয়াটো কিমান হ'ব 24 হ'ব অৰ্থাৎ ইয়াতে এ নম্বৰ অপচন কি হ'ব শুদ্ধ হ'ব অকমান প্ৰশ্নটো হাই লেভেল তথাপিও কোনো কথা নাই আমি ধুনীয়াকৈ উত্তৰ উলিয়াই যাম এনেকৈ আৰু আশা কৰো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে সকলোৱে পাৰিব এটা তাৰ পিছতো প্ৰশ্ন চাব এইটো বাৰু সহজ প্ৰশ্ন পাৰ্টনাৰশ্বিপৰ পৰা লোৱা হৈছে তো এই প্ৰশ্নটো ইয়াতে আমাক কি কৈছে একদম ধুনীয়াকৈ আপোনালোকে বুজি যাব প্ৰশ্নটো খুব মজা প্ৰশ্ন হয় আহিব পাৰে মানে এনেকুৱা ধৰণৰ প্ৰশ্ন তো ইয়াতে আপোনালোকে চাওক প্ৰশ্নটোত আমাক কৈছে কি যে ৰাম আৰু শ্যামে প্ৰথমে কি কৰিছে যে ৰাম আৰু শ্যামে প্ৰথমে ক্ৰমে ইয়াতে কৈছে যে আমাক 14200 টকা আৰু 15600 টকাৰে এটা ব্যৱসায় আৰম্ভ কৰিলে মানে পাৰ্টনাৰশ্বিপৰ প্ৰশ্ন বাৰু এইটো যদি বছৰৰ শেষত তেওঁলোকৰ যেটো মানে লাভৰ পৰিমাণ মুঠ লাভৰ পৰিমাণ যদি 74500 টকা হয় তেন্তে আমাক সুধিছে যে ৰামৰ যেটো লাভৰ অংশ হেতু কিমান হ'ব তো ইয়াতে বাৰু আমাক ডাইৰেক্টলি সম্পূৰ্ণ এটা বছৰৰ কথাই কৈছে মানে টাইমটো দুটাৰ ক্ষেত্ৰত সেম মাত্ৰ ইয়াতে তেওঁলোকৰ যেটো ক্যাপিটেল হেতু দুটাৰ ক্ষেত্ৰত বেলেগ বেলেগ গতিকে প্ৰথমে আমি কি কৰিম ক্যাপিটেলৰ ৰেশিও উলিয়াই লম ৰামে কিমান ইয়াতে ক্যাপিটেল ইউজ কৰিছে 14200 টকা আৰু শ্যামে কিমান কৰিছে 15600 টকা ওকে তো এতিয়া ইহতৰ যদি আমি ৰেশিও উলিয়াও এটা দুটা শূন্য ধুনীয়াকৈ আমি কাটিছো ৰেশিও উলিয়াৰ কাৰণে 2 ৰে আমি যদি কাটো 2 7 গুণ 14 2 1 গুণ 2 2 7 গুণ 14 2 8 গুণ 16
71 প্ৰাইম নাম্বাৰ পালোঁ গতিকে এইটো নাযাব বাৰু আৰু ৰেচিঅ' কিমান হ'ব ইহঁতৰ 71:78 মানে 71:78 তেওঁলোকৰ পইচাটো লগাইছে তাৰপিছত যেটো তেওঁলোকে লাভ পাব এতিয়া তেওঁলোকে যেটো লাভ পাব সেই লাভটো কি হ'ব এই অনুপাতত তেওঁলোকে ভগাব লাগিব তেওঁলোকৰ টোটাল অনুপাত কিমান দুটা অনুপাত যোগ কৰিলে আমি কিমান পাম বলে 8 কে আমি কিমান পাম ইয়াতে 9 পাম 7 7 আমি কিমান পাম 14 পাম মানে 149 হৈছে তেওঁলোকৰ টোটাল অনুপাত আৰু তেওঁলোকৰ টোটাল প্ৰফিট কিমান বলে 74500 কিমান বলে ইয়াতে যদি আমি চাও কিমান হ'ব বলে 74500 হ'ব ঠিক আছে মানে 74500 তো আপোনালোকে 149 অনুপাতত প্ৰথমতে ভগাই লৈ এটাক দিব লাগিব 71 অনুপাত এটাক দিব লাগিব 78 অনুপাত ঠিক আছে তো ইয়াতে যদি আপোনালোকে চাই তেতিয়া হলে 149 তো নিশ্চয় সকলে জানে প্ৰায় এটো এটা প্ৰাইম নাম্বাৰ হয় গতিকে এইটোৰে আপোনালোকে যদি ইয়াত সৰু কৰি বুলি ভাবে সৰু কৰিব নোৱাৰে গতিকে ডাইৰেক্টলি 149 এৰ এটোক আপোনালোকে হৰণ কৰিব লাগিব তো ইয়াতে আপোনালোকে এইখিনি হৰণ কৰিব কিমান হ'ব 149 5 গুণ কিমান হ'ব 745 গতিকে ইয়াতে 1 অনুপাতৰ যেটো ভ্যালু হেতু কিমান হ'ব ইয়াতে 500 হ'ব ঠিক আছে 1 অনুপাতৰ যেটো ভ্যালু হেতু ইয়াতে 500 হৈ যাব গতিকে 1 অনুপাতৰ ভ্যালু যদি 500 হয় ৰামৰ অনুপাত কোনটো ৰামে কোনটো অনুপাতত লাভ পাব ৰামে পাব এইটো ঠিক আছে এইটো আছিল ৰামৰ এইটো আছিল শ্যামৰ হয়নে গতিকে ৰামে পাব 71 অনুপাতত প্ৰফিটটো গতিকে 1 অনুপাত মানে যদি 500 টকা হয় 71 অনুপাত মানে কিমান ইয়াতে 500 পূৰণ 71 আপোনালোকে পূৰণ কৰি দিয়ক দুটা শূন্যটো লগাব লাগিব 5 1 গুণ হ'ব 5 7 5 গুণ কিমান 35 ঠিক আছে 35500 টকা গতিকে মই আশা কৰিছো এখিনিলৈকে ধুনিয়াকে আপোনালোক সকলোৰে ক্লিয়াৰ ইয়াতে কোড আছে এ নম্বৰ অপচন শুদ্ধ উত্তৰ ঠিক আছে তো আমি এতিয়া আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটোৰ ফালে হেতু বাৰু খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আপোনালোকে সকলোৱে ধুনিয়াকে চাওক আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটো ফালে কি কৈছে যে ইয়াতে এ বি সি তেওঁলোকৰ যেটো মূলধন সেই মূলধনৰ অনুপাত এটা আমাক দিছে 2 3 5 মানে 2:3:5 এই অনুপাতত এ বি সি এ কি কৰিছে কোনোটা মূলধন তেওঁলোকে বিনিয়োগ কৰিছে তাৰ পিছত আমাক কৈছে যে এ বি সি এ বিনিয়োগ কৰা মাহৰ অনুপাত মানে টাইমৰ আমাক এটা অনুপাত দি দিছে ইয়াতে টাইমৰ অনুপাতটো কি কৈছে আমাক 4:2:3 যদি ইয়াতে সিৰ লাভৰ অংশটো এৰ তুলনাত 1,47,000 টকা বেছি হয় তেন্তে বিৰ লাভৰ অংশ কিমান হ'ব একেবাৰে সিম্পল বাৰু কাৰণ পাৰ্টনাৰশ্বিপ মই অলৰেডি আপোনালোক বহুতবাৰ পঢ়াইছো আৰু তাত নিশ্চয় আপোনালোকে বুজিয়ে পাইছে যে যেতিয়া ক্যাপিটেলৰ যেটো ৰেশিও ক্যাপিটেল ৰেশিওটো কিমান 2:3:5 এই ৰেশিওটোৰ লগত যেতিয়া আপোনালোকে টাইমৰ ৰেশিও পূৰণ কৰি দিব টাইমৰ ৰেশিওটো কি আছিল 4:2:3 তেতিয়া আপোনালোকে কি পাই যাব প্ৰফিটৰ ৰেশিওটো পাই যাব যদি প্ৰফিট হয় প্ৰফিটৰ ৰেশিও পাব যদি লস হয় তেতিয়া হলে লসৰ ৰেশিও পাব গতিকে পূৰণ কৰি দিয়ক কি হ'ব ইয়াতে 4 গুণ 8 3 গুণ 6 আৰু 5 3 গুণ 15 মানে প্ৰফিটৰ যেটো ৰেশিও সেই প্ৰফিটটো আপোনালোকে কেনেকৈ ভাগাব লাগিব এ বি সি এ 8:6:15 তো এনেকুৱা ৰেশিওত তেওঁলোকে কি কৰিব লাগিব প্ৰফিটটো ভগাব লাগিব আমাক কৈছে যে সিৰ যেটো লাভৰ অংশ হেতু এৰ তুলনাত কিমান বেছি 1,47,000 টকা বেছি কিন্তু আমি যদি ৰেশিওত চাও ৰেশিওত যেটো সিৰ যেটো লাভৰ অনুপাত সিৰ লাভৰ অনুপাতটো এৰ তুলনাত কিমান বেছি বলে এৰ হৈছে 8 সিৰ হৈছে 15 কিমান বেছি বলে অনুপাত হিচাপে চাবলৈ গলে 7 অনুপাত বেছি কিমান অনুপাত 7 অনুপাত বেছি গতিকে 7 অনুপাত তাৰ মানে তো 1,47,000 হ'ব হয়নে 1,47,000 7 অনুপাত মানে হ'ব তো 1 অনুপাত মানে কিমান হ'ব বলে 7 2 গুণ 14 7 1 গুণ 7 ইবাগে 3টা হয় 21000 তো 1 অনুপাত মানে যদি 21000 হয় তেতিয়া হলে আমাক সুধিছে কি বিৰ লাভৰ অংশ তো বি কোনটো অনুপাত পাব বি 6 অনুপাত পাব লাভৰ হয় নে নহয় 1 অনুপাত মানে কিমান ইয়াতে আমি গম পাইছো 21000 গতিকে 6 অনুপাত মানে কিমান হ'ব আপোনালোকে ধুনিয়াকে 3টা শূন্য প্ৰথমতে পূৰণ কৰি লওক 6 1 গুণ 6 6 2 গুণ কিমান বলে 12 কিমান পালো আমি 1,26,000 টকা পালো হয়নে কোড আছে ইয়াতো এ নম্বৰ অপচন শুদ্ধ হ'ব ক্লিয়াৰ একদম আশা কৰিছো ধুনিয়াকে বুজি পাইছে আগবাঢ়িছো পিছৰ প্ৰশ্নটো ভালে আচ্ছা এইবাৰ আপোনালোকে সকলোৱে ধুনিয়াকে এই প্ৰশ্নটো চাওক যথেষ্ট গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ মানে ষ্টেটমেন্ট ৰিলেটেড প্ৰশ্ন আপোনালোকে এটা হলেও দেখাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে ধুনিয়াকে চাব যে ইয়াতে কি কি ষ্টেটমেন্ট কৈছে আৰু প্ৰথম কথা প্ৰশ্নটো আপোনালোকে ধুনিয়াকে পঢ়ি চাব ঠিক আছে তো আমাক কৈছে যে হুইচ ষ্টেটমেন্ট ইজ নট ট্ৰু ইয়াত যিকেইটা উক্তি দিয়া আছে যিকেইটা ষ্টেটমেন্ট দিয়া আছে তাৰে কোনটো শুদ্ধ নহয় আমি সেইটো উলিয়াব লাগে অৰ্থাৎ অশুদ্ধ উক্তিটো আমি উলিয়াব লাগে তো ইয়াতে যদি আমি প্ৰথমটো উক্তিৰ ফালে চাও এ নম্বৰত কি দিয়া আছে যে ৰশ্মিৰ আৰম্ভণি আছে শেষ নাই এটোটো সঁচা কথা যদি আপোনালোকে ৰশ্মিৰ বিষয় পঢ়িছে তেতিয়ালে নিশ্চয় কি আপোনালোকে গম পায় যে ৰশ্মিৰ কি হয় এটা জাস্ট আৰম্ভণি বিন্দু থাকে আৰু হি কলৈকে গুচি যায় আমি কোনেও নাজানো অসীম দূৰত্বলৈকে হি গৈয়ে থাকে ঠিক আছে
গতিকে আমি গম পালোঁ যে এ নম্বৰ অপশ্যন ধুনীয়াকৈ শুদ্ধ আছে, আমি অশুদ্ধটোহে উলিয়াব লাগে। গতিকে আমি বি নম্বৰ অপশ্যনটো চাম এতিয়া। বিত আমাৰ কি কৈছে যে বিন্দুৰ স্থিতি আছে, দৈৰ্ঘ্য নাই। এইটোও সঁচা কথা, বিন্দুৰ কোনো ধৰণৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে, প্ৰস্থ নাথাকে, হয়নে নহয়? তাৰ মাত্ৰ কি থাকে, মাত্ৰ এটা স্থিতি থাকে, মানে বিন্দুৰ জাষ্ট এটা পজিশ্যন থাকে, এটা জাষ্ট লোকেশ্যন থাকে, তাত বাহিৰে বেলেগ একোৱেই নাথাকে। ঠিক আছে, গতিকে এইটো উক্তিও কি হয়, শুদ্ধই হয়। তাৰ পিছত যদি আমি চাওঁ চি নম্বৰ অপশ্যনটো, এইটোত কি দিছে যে সৰল ৰেখাৰ আৰম্ভণিও নাই, শেষো নাই। যদি আমাক এডাল ষ্ট্ৰেইট লাইন দিয়ে, সেই লাইনডালৰ না আমি শেষ কেতিয়াবা ধৰিব পাৰিম, না কেতিয়াবা তাৰ আমি আৰম্ভণি ধৰিব পাৰিম, একো নোৱাৰোঁ। দুই মূৰে অসীম দূৰত্বলৈকে ৰেখা সদায় বৈয়ে থাকে। গতিকে এইটো ষ্টেটমেণ্টটো কি হয়, শুদ্ধই হয়। লাষ্ট যিটো অপশ্যন থাকি গ'ল সেইটোৱে শুদ্ধ। মানে তথাপিও আমি সেইটো এবাৰ ধুনীয়াকৈ পঢ়ি চাম যে দুটা বিন্দুৰ মাজত অসংখ্য সৰল ৰেখা আঁকিব পাৰি। একেবাৰে মিছা কথা যে দুটা বিন্দুৰ মাজত কেতিয়াও আপোনালোকে এডালতকৈ বেছি সৰল ৰেখা আঁকিব নোৱাৰে। মানে ইয়াতে মই এটা এক্সাম্পল লৈছোঁ যে ইয়াতে এটা মই বিন্দু লৈছোঁ, ইয়াতে এটা মই বিন্দু লৈছোঁ। তো এই দুটা বিন্দুৰ মাজেৰে যদি আমি ষ্ট্ৰেইট লাইন চাওঁ, মানে সৰল ৰেখা যদি চাওঁ, তেতিয়াহ'লে মাত্ৰ আমি এডালহে অংকন কৰিব পাৰিম। ঠিক আছে, ষ্ট্ৰেইট লাইন এই দুটা বিন্দুৰ মাজেৰে আমি মাত্ৰ এডালহে অংকন কৰিব পাৰিম, তাত বাহিৰে বেছি কিন্তু কেতিয়াও নোৱাৰোঁ। ঠিক আছে, কিন্তু বক্ৰৰেখাৰ কথা যদি উল্লেখ কৰে তেতিয়াহ'লে দুটা বিন্দুৰ মাজেৰে আমি অসংখ্য বক্ৰৰেখা আঁকিব পাৰোঁ। আৰু এটা কথা যে যদি আমাক এটা বিন্দু দিয়ে, দুটা বিন্দুৰ ঠাইত এটা বিন্দুৰ মাজেৰে কিন্তু আমি অসংখ্য সৰল ৰেখা আঁকিব পাৰোঁ, কিন্তু দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে আমি কি কৰিব পাৰোঁ, সৰল ৰেখা অংকন কৰিব পাৰোঁ। অৰ্থাৎ ইয়াতে যিটো ডি নম্বৰ অপশ্যন এইটো ভুল হয়, আৰু ভুল অপশ্যন মানে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয়। ঠিক আছে, গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব, বোলে ডি নম্বৰ অপশ্যনটো হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে বুজি পাইছে। তাৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাব সকলোৱে। ইয়াতে আমাক কি কৈছে যে 576ৰ লগত নিম্নতম কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো কি হ'ব, পূৰ্ণ ঘন সংখ্যা হ'ব। তো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয়কৈ প্ৰেক্টিছ কৰিছে আৰু পৰীক্ষাত অহাৰ চান্সো বহুত বেছি। তো ইয়াতে আপোনালোকে জাষ্ট যিটো আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন প্ৰচেছ আছে, চুটি হেৰণ প্ৰক্ৰিয়াৰে যিটো আমি কৰি যাওঁ, সেইটো ধুনীয়াকৈ কৰক, তাৰপিছত নিজে নিজে উত্তৰটো উলিয়াব পাৰিব। তো ইয়াতে যদি আপোনালোকে 576ক চুটি হৰণ প্ৰক্ৰিয়াৰে যদি মৌলিক উৎপাদকীকৰণ কৰে, তেতিয়াহ'লে ইয়াৰ মৌলিক উৎপাদকবিলাক আপোনালোকে কি কি পাব, তো ধুনীয়াকৈ আপোনালোকে চাই যাওক। এইটো আমি 2ৰে বিভাজ্য কৰিব পাৰিম, হয়নে? 2 2 4, তাৰপিছত 2 8 16 আৰু 2 8 16, হয়নে? তাৰপিছত নেক্সট যদি আমি চাওঁ আকৌ 2ৰে বিভাজ্য কৰিব পাৰিম। ইয়াতে কিমান হ'ব, 2 1 2, 2 4 8, আকৌ 2 4 8। আকৌ যদি আমি চাওঁ আকৌ 2ৰে বিভাজ্য কৰিব পাৰিম আমি, 2 7 14, 2 2 4, হয়নে? তাৰ নেক্সট যদি আমি চাওঁ আকৌ 2ৰে বিভাজ্য কৰিব পাৰিম আমি, 2 3 6, 2 6 12। আমি আকৌ 2ৰে বিভাজ্য কৰিব পাৰিম, কি হ'ব, 2 1 2, 2 8 কিমান হ'ব, 16। তাৰ নেক্সট যদি আমি চাওঁ আকৌ কি কৰিব পাৰিম, 2ৰে বিভাজ্য কৰিব পাৰিম, 2 9 কিমান হ'ব, 18 হ'ব। তাৰপিছত যদি এতিয়া আমি চাওঁ এই 9টোক আকৌ কি কৰিব পাৰিম, আমি 2ৰে বিভাজ্য কৰিব পাৰিম নে, বোলে নোৱাৰোঁ। এইটোক আমি কিহেৰে বিভাজ্য কৰিব পাৰিম, বোলে এইটোক আমি 3ৰে বিভাজ্য কৰিব পাৰিম। কিহেৰে, বোলে আমি 3ৰে ধুনীয়াকৈ বিভাজ্য কৰিব পাৰিম। এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ। তো ইয়াতে আমি কি দেখিবলৈ পাইছোঁ যে ইয়াতে আমি পাইছোঁ এনেকুৱাকৈ যে ইয়াত যদি আমি চাওঁ 2 কিমানটা পাইছোঁ, আমি 3টাকৈ যদি ভাগ কৰি লওঁ, যিহেতু আমাক ঘন সংখ্যাৰ কথা কৈছে, আমি 3টাকৈ যদি ভাগ কৰি লওঁ, ইয়াতে 2 3 পূৰণ 2 3 পূৰণ 3 কেইটা, বোলে 3 2। ঠিক আছে, 3 2 পাইছোঁ। আৰু এইটো যদি আমি এতিয়া কি কৰোঁ, স্কুৱেৰ ৰুটত যদি লৈ লওঁ ধুনীয়াকৈ, চৰি দেই, এইটো যদি আমি কিউব ৰুটত লৈ লওঁ, কিউব ৰুটত ল'লে কি হ'ব, আমি ধুনীয়াকৈ যদি চাওঁ তেতিয়াহ'লে ইয়াতে আমাৰ ধুনীয়াকৈ যদি বাহিৰ কৰোঁ নাম্বাৰসমূহ, তেতিয়াহ'লে 2টোৰ পৰা আমি ধুনীয়াকৈ কি কৰিব পাৰিম, বাহিৰ কৰিব পাৰিম, ওপৰৰ কিউবটো নোহোৱা হ'ব। তাৰপিছত ইয়াতে এই যিটো 2 আছে এইটো আমি ইয়াৰ ৰুটৰ পৰা বাহিৰ কৰিব পাৰিম, কিন্তু ইয়াতে 3টো বাহিৰ কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ, যে ইয়াতে 3টো যিহেতু স্কুৱেৰত আছে, যদি এইটো স্কুৱেৰ ৰুট হ'লে হয়, যদি এইটো স্কুৱেৰ ৰুট হ'ল হয় তেতিয়াহ'লে আমি 3টো বাহিৰ কৰিব পাৰিলোঁ হয়, কিন্তু যিহেতু এইটো এটা কিউব ৰুট হয়, গতিকে ইয়াতে কি হ'ব লাগিব, মানটো 3 হ'ব লাগিব। গতিকে ইয়াৰ লগত যেতিয়া আমি এটা 3 পূৰণ কৰি দিম, যেতিয়া ইয়াৰ লগত আমি এটা 3 পূৰণ কৰি দিম, তেতিয়া ইয়াৰ ভেলুটো কিমান হ'ব, 3 কিউব হ'ব। 3 কিউব হোৱাৰ লগে লগে কি হ'ব, এক্সট্ৰাকৈ তাৰ পৰা 3টো ওলাই আহিব। ঠিক আছে, ক্লিয়াৰ এইখিনিলৈকে। তো আমি কি পূৰণ কৰিলোঁ, ইয়াতে 3 পূৰণ কৰিলোঁ। তো এইটো এটা কি হ'ব, এইটো এটা ধুনীয়াকৈ যদি আমি চাওঁ, এইটো এটা কি হ'ব, বোলে আমাৰ এটা ঘন সংখ্যা ধুনীয়াকৈ হৈ যাব, মানে ঘনমূল এটা হৈ যাব। এইখিনিত এটা ঘনমূল পাম, আৰু এইখিনি যদি আমি পূৰণ কৰোঁ এটা ঘন সংখ্যা পাই যাম। ঠিক আছে, এইটো এটা ঘনমূলৰ সংখ্যা হ'ব, আৰু এইটো এটা ঘন সংখ্যা হৈ যাব। ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ।
মই আশা কৰিছোঁ যে ধুনীয়াকৈ আপোনালোকৰ সকলোৰে কনচেপ্টখিনি ক্লিয়াৰ হৈছে এনেকুৱা প্ৰশ্ন এটা আহিব পাৰে হয়তো স্কুৱেৰ ৰুট নতুবা কিউব ৰুট ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে বি নম্বৰ অপশ্যনটো ক্লিয়াৰ আচ্ছা ইয়াতে এবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব আগবাঢ়িছোঁ আমি পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এই প্ৰশ্নটো লোৱা হৈছে মিছিং নাম্বাৰৰ পৰা পৰীক্ষাত মিছিং নাম্বাৰৰ পৰা প্ৰশ্ন অহাৰ চান্সো বহুত বেছি আছে তো ইয়াতে এখন টেবুল দিছে আমাক আৰু টেবুলখনত এটা নাম্বাৰ কি কৰি দিছে মিছিং কৰি দিছে ঠিক আছে তো দুটা কলম আমাক কি কৰিছে ইয়াতে ধুনীয়াকৈ সম্পূৰ্ণ কৰি দিছে আৰু লাষ্টৰটোত আমাক দিয়া নাই ওকে তো যি দুটাত আমাক সম্পূৰ্ণ কৰি দিছে তাত কেনেকুৱা ধৰণৰ লজিক ইউজ কৰিছে তো আমি সেইটো কথা প্ৰথমে ধুনীয়াকৈ জানিব লাগিব তাৰ পিছত আমি উত্তৰ উলিয়াব পাৰিম ওকে তো এটা কথা ইয়াতে ধুনীয়াকৈ আপোনালোকে লক্ষ্য কৰকচোন চাব যে যেতিয়া আমি ফাৰ্ষ্ট নাম্বাৰৰ লগত ছেকেণ্ড নাম্বাৰটো যোগ কৰিম তেতিয়া আমি কিমান পাম বোলে 3 পাছে 8 পাম আৰু সেই 8ক যেতিয়া আমি 2 ৰে হৰণ কৰিম তেতিয়া আমি কি পাই যাম 4 পাই যাম মানে ফাৰ্ষ্ট নাম্বাৰ ছেকেণ্ড নাম্বাৰ যোগ কৰি কিনে 2 ৰে হৰণ কৰিলে আমি থাৰ্ড নাম্বাৰ পাই যাম ঠিক একেদৰে যদি আমি এইফালে সেইটো লজিক লগাও ফাৰ্ষ্ট নাম্বাৰ ছেকেণ্ড নাম্বাৰ যোগ কৰিলে আমি কিমান পাম 14 পাম আৰু 14ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম বুলি 7 পাই যাম ওকে তো 3 নম্বৰটো আপোনালোকে সেইটো লজিকে ইউজ কৰক 8 4 কিমান হ'ব বোলে 12 হ'ব 12ক যেতিয়া 2 ৰে হৰণ কৰিব তেতিয়া কিমান পাব 6 পাব অৰ্থাৎ ইয়াটো বি নম্বৰ অপশ্যন কি হ'ব শুদ্ধ হ'ব ওকে তো আপোনালোকে অকমান বেছিকে প্ৰেক্টিছ কৰক যদি মিছিং নাম্বাৰৰ কিবা তেনেকুৱা প্ৰশ্ন আছে পৰীক্ষাত এটা হলেও অহা চান্স বহুত বেছি তাৰ পিছত ইয়াতে আপোনালোকে চাব আগবাঢ়িছোঁ আমি পৰৱৰ্তী প্ৰশ্নটোৰ মাজলৈ খুব ধুনীয়া হয় এই প্ৰশ্নটো ইয়াতে কি কৈছে ফাৰ্ষ্ট নাম্বাৰটো আমাক মিছিং কৰি দিছে নেক্সট আমাক কি কৈছে আমাক দিছে যে 5 টু দি পাৱাৰ 5 তাৰ পিছত আমাক হৰণ দিছে কিহেৰে 225 এৰে আৰু টোটেল যেটো আমি নাম্বাৰ পাম হেতু কিমান পাম বুলি কৈছে 3000 পাম বুলি কৈছে তো একেবাৰে সিম্পল কথা ইয়াতে হোৱাটৰ ঠাইত আপোনালোকে একোন নাথাকিলে x বুলি ধৰি ল'ব পাৰে তো x ৰ যেটো মানে পাৱাৰ হয় হেতু কিমান হ'ব লাগিব 3 হ'ব লাগিব পূৰণ কি দিছে ইয়াতে বোলে 5 ৰ যেটো পাৱাৰ হেতু কি হ'ব লাগিব বুলি কৈছে 5 হ'ব লাগিব নেক্সট কি দিছে ইয়াতে হৰণ 225 তো হৰণ 225 টো মই একেবাৰে সমান চিনৰ এইফালে লৈ আহিছো প্ৰথমে হৰণ 225 টো ইবাগে আনিলে কি হ'ব পূৰণ 225 হ'ব গতিকে 3000 ৰ লগত যেতিয়া আমি কি কৰি দিম 225 টো পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম ঠিক আছে তো এতিয়া এটা কথা আপোনালোকে ধুনীয়াকৈ ইয়াতে মন কৰক মানে সমান চিনৰ এইটো সাইডে অৰ্থাৎ লেফট সাইডে কি কৰিছে নাম্বাৰসমূহ কোট লিখা আছে বলে পাৱাৰত লিখা আছে গটিকে আমি ৰাইট সাইডেও যদি নাম্বাৰসমূহ পাৱাৰত লিখো তেতিয়াহলে নিশ্চয় কি আমি উত্তৰ সহজে উলিয়াব পাৰিম গটিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব নাম্বাৰসমূহ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব ওকে মৌলিক উৎপাদকীকৰণ যদি আমি কৰো 3000 টো যদি প্ৰথমে কৰো ইয়াতে ধুনীয়াকৈ আপোনালোকে চাই যাব 2 ৰে আমি 3000 কৰিব পাৰিম হয়নে কিমান হ'ব 1500 বাৰ যাব তাৰ পিছত আকৌ যদি আমি 1500 টোক চাও 2 ৰে যাব কিমান বাৰ যাব বলে 750 বাৰ যাব আকৌ যদি আমি 2 ৰে চাও কিমান হ'ব বলে 2 3 গুণ 6 তাৰ পিছত ইবাগে 2 7 গুণ 14 তাৰ পিছত কিমান হ'ব 2 5 গুণ 10 ওকে এখিনি লিখে তাৰ নেক্সট যদি আমি চাও আকৌ এবাৰ কি হ'ব ইয়াতে বলে লাষ্টত 5 আছে মানে 5 ৰে যাব হেতু 5 ৰে যদি আমি চাও কি হ'ব ইয়াতে 5 7 গুণ কিমান বলে 35 2 ৰল 25 হল 5 5 গুণ কিমান বলে 25 তাৰ নেক্সট যদি আমি চাও আকৌ 5 ৰে যাবনে 5 1 গুণ কিমান হ'ব 5 হ'ব 5 5 গুণ কিমান হ'ব 25 তাৰ পিছত নেক্সট যদি আমি চাও ইয়াতে কি হ'ব আকৌ এটো 15 5 ৰে যাব কিমান বাৰ বলে 3 বাৰ যাব গটিকে এতিয়া আমি কি ক'ব পাৰো 3000 টুক যদি আমি লিখো এনেকুৱা হিচাপত মানে পাৱাৰ হিচাপত যদি লিখো তেতিয়াহলে আমি কি লিখিব পাৰিম যে 2 ৰ পাৱাৰ 3 পূৰণ আমি লিখিব পাৰিম 3 ৰ পাৱাৰ 1 3 এটা আছে তাৰ পিছত 5 ৰ পাৱাৰ আমি কেইটা লিখিব পাৰিম 5 ৰ পাৱাৰ লিখিব পাৰিম আমি ইয়াতে কেইটা দুটা ওকে এইখিনিলৈকে আমাৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকে বুজি পাইছে তো নেক্সট আপোনালোকে 225 টো এনেকুৱাকৈ উলিয়াই লওক যে 225 টো যেতিয়া আপোনালোকে কৰিব 5 ৰে যাব হয়নে তো এটো যদি 5 ৰে যাব 5 4 গুণ 20 5 5 গুণ 25 নেক্সট আকৌ 5 ৰে যাব 5 9 গুণ কিমান 45 তো 9 টো কিহেৰে যাব 3 ৰে যাব ঠিক আছে তো এতিয়া ইয়াতে আমি কিমান পালো ইয়াতে আমি পালো 5 দুটা ইয়াতে আমি কি পালো 5 পালো দুটা আৰু 3 কেইটা পালো বলে 3 পালো আমি দুটা ঠিক আছে 3 কেইটা পালো আমি দুটা পালো তো আমি যদি এতিয়া গোটেইখিনি ধুনীয়াকৈ চাই লও সমান চিনৰ আমি লেফট সাইডে চাই লৈছো বাৰু কাৰণ ৰাইট সাইডে আমি চাই লৈছো লেফট সাইডে কি হ'ব আগত যেনেকৈ আছিল তেনেকৈ থাকিব বাৰু ইয়াতে আগত যেনেকৈ আছিল এতিয়াও তেনেকৈ থাকিব তো এইফালে যদি চাও আমি 5 কিমানটা পাইছো টোটেলত বলে ইয়াতে যদি আমি চাও তেতিয়াহলে প্ৰথমতে 5 কেইটা পাইছিলো আমি 3টা পাইছিলো হয়নে প্ৰথমতে আমি 3টা পাইছিলো ইয়াতে মই দুটা লিখি থৈ দিছো ওকে এতিয়া সব টোটেল আমি 5 কিমানটা পাইছো বলে টোটেল 5 আমি পাইছো ইয়াতে 5টা ঠিক আছে টোটেল 5 আমি কিমানটা পাইছো 5টা পাইছো তাৰ পিছত যদি আমি চাও ইয়াতে 2 কিমানটা পাইছো বলে 2
তিনিটা পাইছোঁ আৰু তিনি কিমানটা পাইছোঁ বোলে তিনিও আমি তিনিটাই পাইছোঁ ঠিক আছে আমি কি পাইছোঁ 2 পাইছোঁ ইয়াতে তিনিটা ঠিক আছে আৰু তিনিও আমি কিমানটা পাইছোঁ তিনিও পাইছোঁ আমি কেইটা বোলে ইয়াতে এটা ইয়াতে দুটা আৰু আগতে আছিল এটা মানে টোটাল তিনি কেইটা বোলে তিনিও পাইছোঁ আমি তিনিটা ঠিক আছে গতিকে এইভাগে যেহেতু দুটা আছে কেৱল 5টো আছে আৰু xটো আছে গতিকে xৰ পাৱাৰ 3 আৰু এইভাগে পাইছোঁ আমি 2ৰ পাৱাৰ 3 3ৰ পাৱাৰ 3 গতিকে 2 আৰু 3ৰ পাৱাৰ দুটা যদি আমি কি কৰি লওঁ ইহত দুটাক মানে ভূমি দুটাক যদি পূৰণ কৰি লওঁ 2 3 গুণ কিমান হ'ব 6 হ'ব তেতিয়া ইয়াৰ পাৱাৰটো কিমান হ'ব একে হ'ব মানে দুটা বেলেগ বেলেগ ভূমিৰ যদি পাৱাৰ দুটা সেম হয় তেতিয়াহলে আমি ভূমি দুটা পূৰণ কৰি ল'ব পাৰো এটো রুল আছিল পাৱাৰ এণ্ড এক্সপোনেন্টৰ নিশ্চয় আপোনালোকৰ মনত আছে এতিয়া ইবাগেটো কি আছে 5 টু দি পাৱাৰ 5 এ আছে তো ইবাগে কি আছিল x কিউব ইনটু 5 টু দি পাৱাৰ 5 আছিল গতিকে আমি কি কৰিব পাৰো সেম সাইন যদি আমি ভূমি থাকে এইবিলাক তো কাটিবই পাৰো গতিকে ইবাগৰ যদি আমি চাও তেতিয়াহলে মজাকে ইবাগৰ এটো 5 টু দি পাৱাৰ 5 এটো 5 টু দি পাৱাৰ 5 মিলিছে ইবাগে সমান হয় যেটো সাইড দুটা গতিকে x ৰ ঠাইত কি হ'ব বলে 6 হৈ যাব মানে একদম সিম্পল কে চাব গলো ইয়াতে আমাৰ আনসাৰটো আহি আছে ডি নম্বৰ যেটো উত্তৰ এটো কি হ'ব ইয়াতে শুদ্ধ হ'ব ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছো যে ধুনিয়াকে সকলোৰে ক্লিয়াৰ হৈছে নেক্সট আমি আগবাঢ়িছো তাৰ পিছৰ প্ৰশ্নটোৰ ফালে আৰু ইয়াতে এই প্ৰশ্নটো আপোনালোকে একদম ধুনিয়াকে চাওক খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাক কৈছে যে তলৰ কোনটো ভগ্নাংশ 5 ভাগৰ 3তকে ডাঙৰ আৰু 7 ভাগৰ 6তকে সৰু তো ইয়াতে একেবাৰে যেটো সহজতকৈ সহজ প্ৰসেস মই হেতু আপোনালোকক ধুনিয়াকে বুজাই দিছো আপোনালোকে সকলোৱে মনত ৰাখিব যে যেতিয়া আমি ভগ্নাংশ বিলাক পাৰ্সেন্টেজত লৈ যাম তেতিয়া কি হ'ব বা পাৰ্সেন্টেজ বিলাক যেতিয়া আমি ভগ্নাংশ আনো তেতিয়া কি হ'ব তাৰ বাবে মই এখন স্পেশাল তালিকাও আপোনালোকক দিছিলো হয়নে ইয়াৰ বাবে মই স্পেশাল তালিকা এখন আপোনালোকক দিছিলো যেতিয়া 5 ভাগৰ 3 হয় তেতিয়া পাৰ্সেন্টেজত চাব গলে কি হ'ব 60% হ'ব হয়নে এইখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ নেক্সট যেতিয়া 7 ভাগৰ 6 হ'ব তেতিয়া কি 7 ভাগৰ 6 মানে আমি জানো যে 7 ভাগৰ 6 মানে কি আছিল 85 পইণ্ট কিমান আছিল 71 আছিল হয়নে 71% আছিল তো এতিয়া কথাটো হল এনেকুৱা যে তলৰ কোনটো সংখ্যা 60% তকে বেছি আৰু 85.71% তকে কম ঠিক আছে তো এইখিনি আপোনালোকে সকলে কৰিব পাৰিব বাৰু তো ইয়াতে 3 ভাগৰ 1 মানে কিমান বলে 3 ভাগৰ 1 মানে আমি জানো 33.33% হয়নে নহয় তাৰ পিছত যদি আমি সি নম্বৰটো চাও 2 ভাগৰ 1 মানে কি বলে 50% হয়নে 3 ভাগৰ 2 তাৰ মানে কি বলে 66.66% হয়নে তাৰ পিছত 8 ভাগৰ 7 তাৰ মানে কি হয় 8 ভাগৰ 7 মানে আমি জানো যে এটো কি হ'ব 87.5% হ'ব ঠিক আছে গটিকে ইয়াতে যদি 87.5% টু চাও এটো 85 তকে কি হ'ব ডাঙৰ হ'ব মাজত নাই গটিকে কি এটো ক্যান্সেল তাৰ পিছত 66.66 এটো কি হ'ব এটো ইহতৰ মাজত আহিব মানে 60 তকে ডাঙৰ আৰু 85.7 একতকে কি হ'ব সৰু হ'ব অৰ্থাৎ ইয়াতে যেটো বি নম্বৰ অপচন এটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ একদম মই আশা কৰিছো যে ধুনিয়াকে আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈ গৈছে আগবাঢ়িছো এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোৰ ফালে আচ্ছা ইয়াতে এবাৰ আপোনালোকে সকলোৱে ধুনিয়াকে চাব আমি আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোৰ ফালে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ ইয়াতে আমাক কৈছে যে দুটা সংখ্যা 2-3 অনুপাতত আছে ঠিক আছে অনুপাতটো কেনেকুৱা হয় 2:3 হয় তাৰ পিছত আমাক কৈছে যে যদি তেওঁলোকৰ যেটো এলসিএম যদি তেওঁলোকৰ এলসিএম টো কিবা মানে সংখ্যা দুটাৰ লসাগু যদি 48 হয় তেনেহলে আমাক সুধিছে যে সংখ্যাবোৰৰ যোগফল কিমান হ'ব ওকে একদম ক্লিয়াৰ তো এনেকুৱাকে যদি আপোনালোক কেতিয়াবা ৰেশিও দিয়া থাকে আৰু এলসিএম বা এইচসিএফ যদি দিয়া থাকে তাৰ পিছত যদি আপোনালোকে নাম্বাৰ দুটাৰ যদি আপোনালোকে কি কৰিব লাগে পূৰণফল বা তাৰ যোগফল এইবিলাক যদি উলিয়াই তেতিয়াহলে প্ৰথম কথা যদি ইয়াতে এলসিএম দিয়া থাকে তেতিয়াহলে প্ৰথমে আপোনালোকে এইচসিএফ ফাইন কৰক যদি এইচসিএফ দিয়া থাকে তেতিয়াহলে এলসিএম ফাইন কৰক কিয় কথাখিনি মই বুজাই কৈ আছো তাৰ আগত আপোনালোকে এনেকুৱা ক্ষেত্ৰত এইচসিএফ কেনেকৈ উলিয়াব হেতু মনত ৰাখিব যে যদি আপোনালোকে অনুপাত দেখা পায় আৰু এলসিএম দেখা পায় তেতিয়াহলে এইচসিএফ উলিয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব যে যেটো এলসিএম থাকিব সেই এলসিএম কি কৰিব লাগিব ৰেশিওৰ যোগফলেৰে কি কৰিব লাগিব আপোনালোকে হেতু হৰণ কৰিব লাগিব ঠিক আছে সৰি দে ৰেশিওৰ পূৰণফলেৰে ওকে তো ৰেশিওৰ পূৰণফলেৰে আপোনালোকে কি কৰিব লাগিব সেইখিনি হৰণ কৰি দিব লাগিব তো ইয়াতে ৰেশিওৰ পূৰণফল কিমান হ'ব বলে 2-3 গুণ 6 হ'ব আৰু ওপৰত কিমান হ'ব বলে 48 আছে এলসিএম গটিকে এইখিনিক যদি এতিয়া আমি ক্যালকুলেট কৰো কিমান হ'ব 6 ৰে 48 কিমান বাজ যাব 8 বাজ যাব অৰ্থাৎ আমি কি গম পালো যে যেটো এইচসিএফ হ'ব এইচসিএফ খিনি কিমান হ'ব বলে 8 হ'ব আৰু এলসিএম কিমান বলে এলসিএম হ'ব 48 তো এতিয়া আমি সকলোৱে এনেকে জানো
যে দুটা সংখ্যাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফল সদায় সমান হয়নে আমি একদম ধুনিয়াকৈ এইটো কথা জানো আৰু এইটো কনসেপ্টৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা যথেষ্ট আপোনালোকে মনত ৰাখিব যে যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাউ যেতিয়া আমি পূৰণ কৰিম তেতিয়া যিমানটো পাম আমি সিমানটো কত পাম সংখ্যা দুটাৰ পূৰণফলতো পাম ঠিক আছে গতিকে মই সংখ্যা দুটা ইয়াতে ধৰি লৈছো এনেকুৱাকে এটা সংখ্যা ধৰি লৈছো মই 2x আৰু আনটো সংখ্যা মই কি ধৰি লৈছো আনটো সংখ্যা মই ধৰি লৈছো ইয়াতে 3x তো সংখ্যা দুটা মই যেতিয়া পূৰণ কৰিম তেতিয়া পূৰণফলটো কিমান পাম পূৰণফলটো মই পাম 48 পূৰণ 8 সমান মানে লসাগু আৰু গসাউৰ পূৰণফলৰ সমান পাই যাম এইখিনিলৈকে ক্লিয়াৰ এতিয়া এইখিনি আপোনালোকে ধুনীয়াকৈ পূৰণ কৰক 2 3 গুণ কিমান হ'ব 6 আৰু x গুণ কিমান হ'ব বোলে x স্কয়াৰ আৰু ইবাগে আপোনালোকে যেনেকৈ আছে বৰ্তমান তেনেকৈ ৰাখি দিয়ক বেছি ক্যালকুলেট কৰিব যাব দৰকাৰ নাই তো 48 পূৰণ 8 লিখি দিয়ক তো এতিয়া x স্কয়াৰৰ ভ্যালু আপোনালোকে উলিয়াওক x স্কয়াৰৰ ভ্যালু উলিয়াবলৈ কি কৰিব লাগিব এই গোটেই সাইডখিনিক মানে এই 48 পূৰণ 8ক আপোনালোকে কি কৰি দিয়ক 6 ৰে হৰণ কৰি দিয়ক কি হ'ব এতিয়া 6 ৰে 48ক কাটিব পাৰিব কিমান বাৰ যাব 8 বাৰ যাব তো এতিয়া ইয়াতে x স্কয়াৰৰ যেটো ভ্যালু x স্কয়াৰৰ ভ্যালু কিমান পালে আপোনালোকে 8 8 গুণ 64 পালে হয়নে ক্লিয়াৰ ইয়ালৈকে তো আমাক কাৰ ভ্যালু লাগিব আমাক x ৰ ভ্যালু লাগে তো x স্কয়াৰৰ ভ্যালু যদি কি হয় 64 হয় তেতিয়া হলে ইয়াতে x ৰ ভ্যালু কিমান হ'ব √ওভাৰ কি 64 এতিয়া ইয়াতে x ৰ ভ্যালুটো আমি ধুনিয়াকৈ গমে পাই যাম কিমান হ'ব বলে ইয়াতে আমি গম পালো যে যেটো x ৰ ভ্যালু হেতু কিমান হ'ব 8 হ'ব ঠিক আছে x ৰ ভ্যালু কিমান হ'ব 8 হ'ব গটিকে ইয়াতে নাম্বাৰ দুটা কি আছিল এটা আছিল 2x আৰু আন এটা আছিল 3x গটিকে 2x টো কিমান হ'ব বলে 2 8 গুণ 16 আৰু 3x টো কিমান হ'ব বলে 3 8 গুণ কিমান বলে 24 অৰ্থাৎ নাম্বাৰ দুটা কিমান হ'ব এটা হ'ব ইয়াতে 16 আৰু আন এটা কিমান হ'ব 24 হ'ব ঠিক আছে ক্লিয়াৰ আপোনালোকৰ একদম ধুনিয়াকৈ তো এতিয়া এই দুটা যোগ কৰিলে আমি কিমান পাম বলে যদি আমি দুটা যোগ কৰো 24 আৰু 16 যোগ কৰিলে কিমান পাম 40 পাম হয়নে ইহতৰ যোগফলটো কিমান হ'ব বলে 40 হ'ব অৰ্থাৎ ইয়াৰে যেটো শুদ্ধ উত্তৰটো কিমান হ'ব সি নম্বৰ যেটো অপচন হেতু শুদ্ধ হ'ব ক্লিয়াৰ আপোনালোকৰ আশা কৰিছো যে ধুনিয়াকৈ সকলোৰে ক্লিয়াৰ হৈ গৈছে আগবাঢ়িছো আমি তাৰ পিছৰ প্ৰশ্নটোৰ ফালে তো ইয়াতে আপোনালোকে প্ৰশ্নটো ধুনিয়াকৈ চাওক এই প্ৰশ্নটো জ্যামিতিৰ পৰা লোৱা হৈছে মানে জ্যামিতিৰ পৰা মই কেইটামান প্ৰশ্ন আজি আনিছোৱে আটাইকেইটা প্ৰশ্ন বহুত বেছি গুৰুত্বপূৰ্ণ হয় তো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে এটা ত্ৰিভুজৰ যি মধ্যমা সেই মধ্যমাসমূহ ক্ৰমে আমাক এনেকুৱাকৈ দিছে যে এডাল মধ্যমা 9 সেন্টিমিটাৰ আন এডাল 12 সেন্টিমিটাৰ আৰু আন এডাল কিমান 15 সেন্টিমিটাৰ তো সেই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ আমাক কি কৰিব দিছে এতিয়া কালি উলিয়াব দিছে তো আপোনালোকে সকলোৱে মনত ৰাখিব যে যেতিয়া আপোনালোকে মধ্যমা দিয়া থকা ত্ৰিভুজৰ কালি উলিয়াই তেতিয়া আপোনালোকে কি কৰিব লাগিব জেনেৰেলকে যদি কালি উলিয়াই যিমানটো পাব তাৰ লগত আপোনালোকে কি কৰিব লাগিব সদায় মনত ৰাখিব যে 4/3 এটা পূৰণ কৰিব লাগিব ঠিক আছে 4/3 এটা আপোনালোকে তাৰ লগত জাস্ট পূৰণ কৰিব লাগে মানে জেনেৰেল কে যদি যি কোনো ত্ৰিভুজ এটাৰ আপোনালোকে কালি উলিয়াই সেই কালিটোৰ লগত যদি আপোনালোকে 4/3 পূৰণ কৰে তেতিয়া হলে হেতু কাৰ কালি পাব সেই মধ্যমা বৰেৰে যদি আমি এটা ত্ৰিভুজ গঠন কৰো তেতিয়া হলে সেই ত্ৰিভুজটোৰ কি পাই যাম কালিটো পাই যাম ওকে তো এতিয়া এইখিনিলৈকে আমাৰ ধুনিয়াকৈ ক্লিয়াৰ হৈ গৈছে তো আপোনালোকে ধুনিয়াকৈ এতিয়া চাব যে প্ৰথম কথা ইয়াতে আমি এটা একেবাৰে কনসেপ্ট জানিব লগা আছে যেটো কনসেপ্ট হয় যে যদি ইয়াত দিয়া থকা নাম্বাৰসমূহ এটা মানে কি কয় সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ হলে একেবাৰে ছুটকিমে আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰিম যাৰ সূত্ৰটো কি আছিল সমকোণী ত্ৰিভুজৰ বলে হাফ ইনটু ভূমি কি আছিল পূৰণ উন্নতি এটু আছিল সমকোণী ত্ৰিভুজৰ যদি আমি কি কৰো কালি উলিওৱা তেতিয়ালে কালি উলিওৱা সূত্ৰ এটু হ'ব গতিকে সমকোণী ত্ৰিভুজ এটু হয় নে নহয় আপোনালোকে কেনেকৈ গম পাব তাৰ বাবে আপোনালোকে ইয়াত দিয়া থকা যিসমূহ মধ্যমা আছে মধ্যমা বিলাকৰ ৰেশিও উলিয়াই ল'ব তো একেবাৰে সহজ বাৰু বহুত বেছি টান নহয় কৈ থাকাতে আপোনালোকৰ অকমান টান যেন লাগিব পাৰে তো ইয়াতে যদি ৰেশিও উলিয়াই তেতিয়ালে গোটেইকেইটা 3 ৰে কাটিব পাৰিব 3 3 গুণ 9 তাৰ পিছত 3 4 গুণ 12 3 5 গুণ কিমান 15 গতিকে এতিয়া 3 4 আৰু 5 এনেকুৱা অনুপাতত কি আছে ইয়াতে বাহু বিলাক আছে গতিকে আপোনালোকে এটু যদি চাই তেতিয়া হলে কি হ'ব ইয়াৰ যেটো প্ৰসেস আছিল এটু এটা সমকোণী হয়নে নহয় তেতিয়া হলে কি আছিল ইয়াৰ যেটা সৰু নাম্বাৰ আছিল সৰু নাম্বাৰৰ বৰ্গৰ যোগফলটো ডাঙৰ সংখ্যাটোৰ বৰ্গৰ সমান হ'ব নে নহয় আমি জানিব লাগে তো ইয়াতে যদি আমি সৰু সংখ্যা দুটা যদি স্কয়াৰ কৰি দিও সৰু সংখ্যা দুটা যদি স্কয়াৰ কৰি দিও 3 3 গুণ 9 পাম 4 4 গুণ 16 পাম আৰু ইবাকে ডাঙৰটো যদি স্কয়াৰ কৰি দিও আমি কিমান পাম 5 5 গুণ 25 পাম তো 16 আৰু 9 যোগ কৰিলে আমি 25 পাম নে বলে ডেফিনেটলি পাম তাৰ মানে আমি গম পালো যে 9 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ মানে সেন্টিমিটাৰ মধ্যমাৰে যেটো আমাৰ ত্ৰিভুজ গঠিত হৈছিল সেই ত্ৰিভুজটো কি হয় এটা সমকোণী ত্ৰিভুজ হয় আৰু সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে ইয়াত আপোনালোকে ধুনিয়াকৈ উত্তৰটো পাই যাব এতিয়া যে হাফ পূৰণ
ভূমি কিমান হ'ব ইয়াতে 9 বা 12 যিকোনো এটা ল'ব পাৰে মই 9 লৈছোঁ উন্নতি কিমান হ'ব তেতিয়ালে 9 বা 12 ইয়াতে এটা 9 ল'লে এটাটো 12 ল'বই লাগিব হয়নে গতিকে এতিয়া ধুনীয়াকৈ কাটা কুটা কৰি দিয়ক আপোনালোকে লাষ্টত আপোনালোকে এইটো পূৰণ কৰিব পাৰে মানে ইয়াৰ লগত ইয়াতে যিটো কি আছে 4/3 আছে আপোনালোকে এইটো পূৰণ কৰিব পাৰে গতিকে ইয়াত যদি চাই কি হ'ব বোলে 2 ৰে 12 কি কৰিব পাৰিব 6 বাৰ কাটিব পাৰিব ঠিক আছে আৰু ইয়াতে এটা কাম কৰক আপোনালোকে লগে লগে কামটো কৰি লওক 3 ৰে ইয়াতে 9 টোক 3 বাৰ কাটি দিয়কচোন এটো হৈ যাব যেটো পূৰণ আছে গটিকে কাটিব পাৰে ইয়াতে এতিয়া কি পালে আপোনালোকে বলে 3 6 গুণ পালে আপোনালোকে 18 18 4 গুণ কিমান হ'ব আপোনালোকে পালে 72 ঠিক আছে তো 72 বৰ্গ সেন্টিমিটাৰ কি হ'ব এই যেটো ত্ৰিভুজ আছিল সেই ত্ৰিভুজটোৰ কালি হৈ যাব ঠিক আছে আৰু যদি বলে এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ মানে সমকোণী ত্ৰিভুজ নহয় মানে ইয়াতে মিলিছে কাৰণ হেনেকুৱা হল যদি কেতিয়াবা এনেকুৱা হয় বলে ইয়াতে 9 দিয়া আছে এতে 10 দিয়া আছে এতে 15 দিয়া আছে মানে মিলা নাই নিমিলিলে আপোনালোকে কি কৰিব মনত ৰাখিব আপোনালোকে হেতু কথা মই একেলগে দি দিছো বাৰু নহলে এটো বয়া কথা হ'ব ন কাৰণ আহি যাব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন তো 4/3 এটো আপোনালোকে কমন এটো আপোনালোকে পূৰণ কৰিবই লাগিব যদি মধ্যমাৰ মানে মান দিয়া থাকে তো ইয়াৰ লগত আপোনালোকে কি কৰিব জানেন এটা বস্তু পূৰণ কৰিব লাগিব যে হেতু হৈছে ইয়াতে আন্ডাৰ ৰুট আপোনালোকে কি কৰিব লাগিব s ইনটু কি কৰিব লাগিব s - m1 m1 মানে মধ্যমা 1 ঠিক আছে তাৰ পিছত s - m2 ঠিক আছে আৰু ইয়াতে কি কৰিব লাগিব আপোনালোকে s - m3 ঠিক আছে তো এইখিনি আপোনালোকে কি কৰিব লাগিব ধুনিয়াকে মানে কৰি যাব লাগিব আৰু লগে লগে আপোনালোকে কি পাই যাব এৰ উত্তৰটো পাই যাব s ৰ মান কেনেকৈ উলিয়াব আপোনালোকে সেইটো মই কৈ দিছো যে s ৰ মান s ইকুৱেল কি হ'ব m1 + m2 + m3 ঠিক আছে আৰু গোটেইখিনি কি কৰিব লাগিব আপোনালোকে 2 ৰে হৰণ কৰিব লাগিব তো এই প্ৰসেছটোৰ জৰিয়তে যদি আপোনালোকে এইটো কৰি যায় তেতিয়া হলে ইয়াতো আপোনালোকে এই 72 সেন্টিমিটাৰ স্কয়াৰে কি পাব উত্তৰ পাব আপোনালোকে কৰি চাব পাৰে ঠিক আছে তো দুটা প্ৰসেছ আপোনালোকে মনত ৰাখিব কিন্তু ম্যাক্সিমাম কি হয় ম্যাক্সিমাম পৰীক্ষাতে ইয়াতে যেটো নাম্বাৰ থাকে নাম্বাৰটো এটা ট্ৰিপলেট নাম্বাৰে হয় মানে এটা মানে সমকোণী ত্ৰিভুজৰ যি ৰেশিও থাকে সেই সমকোণী ত্ৰিভুজৰ ৰেশিও থকা নাম্বাৰে থাকিব জেনাৰেলি আপোনালোকে এটো পৰীক্ষা কৰি চাব যদি থাকে খুব ভাল কথা আপোনালোকে চুটকিমে উত্তৰ উলিয়াব পাৰিব আৰু যদি নাথাকে হয়তো অকমান আপোনালোকে তাৰ বাবে কাম কিছু কৰিব লগা হ'ব পাৰে মানে এই প্ৰসেছটো আপোনালোকে কৰিব লাগিব ঠিক আছে ক্লিয়াৰ এখিনিলৈকে আগবাঢ়িছো এতিয়া আমি পিছৰ প্ৰশ্নটোৰ ফালে তো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে যদি এটা আয়তৰ দিশটো দুগুণ কৰা হয় আৰু প্ৰস্থ যদি 3 গুণ কৰা হয় তেন্তে ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি পাব ঠিক আছে তো মই ধৰি লৈছো যে ইয়াতে যেটো আয়ত আছে সেই আয়তটোৰ দিশ মই ধৰি লৈছো x আৰু ইয়াৰ যেটো প্ৰস্থ হেতু মই ধৰি লৈছো y ঠিক আছে তো দিশটো কিমান বৃদ্ধি হ'ব বুলি কৈছে 2 গুণ মানে x ৰ পৰা এটো কিমান হৈ গল 2x হল প্ৰস্থ কিমান বৃদ্ধি হ'ব বুলি 3 গুণ y ৰ পৰা কিমান হল এটো 3y হল তো এতিয়া আয়তৰ কালি কেনেকৈ উলিয়াই দিশ পূৰণ প্ৰস্থ হয় নে নহয় গটিকে ইয়াতে যদি xy পূৰণ কৰো আমি কিমান পাম xy পাম 2x আৰু 3y পূৰণ কৰিলে আমি কিমান পাম বলে 6xy পাম এতিয়া সব প্ৰথমতে এৰিয়া আছিল কিমান বলে প্ৰথমতে এৰিয়া আছিল xy সেকেন্ড টাইম এৰিয়া আমি কিমান পালো 6xy পালো ঠিক আছে তো কিমান বাঢ়িল আগতকে কিমান বাঢ়িল বলে আগতকে এতিয়া ইয়াতে 5xy বাঢ়িল কিমান বাঢ়িল 5xy বাঢ়িল কাট ওপৰত এই 5xy টো বাঢ়িল বলে xy ৰ ওপৰত 5xy টো বাঢ়িল গটিকে ইয়াক পাৰ্সেন্টেজত লৈ গলে আপোনালোকে 100% পূৰণ কৰি দিয়ক একেবাৰে সিম্পল এইখিনি গটিকে ইয়াতে xy কাটি দিয়ক 5 100 গুণ কিমান হ'ব 500 মানে 500% ইয়াতে এৰিয়া কি হ'ব বৃদ্ধি হ'ব মানে ডি নম্বৰ অপচন শুদ্ধ আছে ক্লিয়াৰ আপোনালোকৰ আশা কৰিছো ধুনিয়াকে ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্ন আচ্ছা ইয়াতে এবাৰ আপোনালোকে সকলে ধুনিয়াকে চাব যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো যে এটা কোঠালিৰ দিশ দিয়া আছে আমাক 30 মিটাৰ আৰু প্ৰস্থ দিয়া আছে আমাক 18 মিটাৰ যদি কোঠালিটোত 1.2 পূৰণ 0.3 মিটাৰৰ যদি কাৰ্পেট দিয়া হয় তেতিয়া হলে তাত কিমানখন কাৰ্পেট লাগিব একেবাৰে সিম্পল আপোনালোকে কি কৰক প্ৰথমতে মজিয়াখনৰ মানে কোঠালিটোৰ মজিয়াখনতে তো ইয়াতে কাৰ্পেট পাৰিব কোঠালিটোৰ ওয়ালত তো নলগাই হয় নে নহয় গটিকে কোঠালিটোৰ মজিয়াখনৰ আপোনালোকে ধুনিয়াকে কি কৰি লওক ইয়াতে যেটো এৰিয়া হে এৰিয়াটো উলিয়াই লওক যেটো দিগ আৰু প্ৰস্থ দুটাই দিয়া আছে গটিকে এৰিয়াটো কি হ'ব ইয়াৰ বলে ইয়াৰ এৰিয়াটো হ'ব 30/18 ঠিক আছে আৰু এই এৰিয়াটোক আপোনালোকে কি কৰি দিয়ক যেটো মানে কাৰ্পেট আছিল সেই কাৰ্পেটৰ এৰিয়াৰে হৰণ কৰি দিয়ক মানে 1.2 পূৰণ 0.3 ৰে এখিনি হৰণ কৰি উত্তৰ আপোনালোকে লগে লগে পাই যাব সিম্পল মানে বহুত সিম্পল এইবিলাক লজিক মাত্ৰ লগাব লাগে তো ওপৰত কি আছিল ইয়াতে ওপৰত আছিল 30/18 এতিয়া তলত বাৰু আপোনালোকে এটা কাম কৰক দশমিক দুটা উঠাই লওক ইয়াতে 1 ঘৰৰ পৰা দশমিক উঠাইছে 12 হৈ গল পূৰণ ইয়াতে 1 ঘৰৰ পৰা দশমিক উঠাইছে
3 হৈ গ'ল কেই ঘৰৰ পৰা উঠালে 2 ঘৰৰ পৰা উঠালে গতিকে 2 ঘৰৰ পৰা উঠালে কি কৰিব লাগে আপোনালোকে বোলে 2 ঘৰৰ পৰা যেতিয়া আপোনালোকে দশমিক উঠাব তেতিয়া তাৰ লগত কি পূৰণ কৰিব লগা আছিল বোলে 2 ঘৰৰ পৰা উঠালে 100 পূৰণ কৰিব লাগে 1 ঘৰৰ পৰা যদি আপোনালোকে উঠাই তেতিয়ালে তাত জেনাৰেলি কি কৰিব লাগে বোলে 1 ঘৰৰ পৰা উঠালে তাত আপোনালোকে পূৰণ কৰিব লগা আছিল কিমান বোলে 10 কিন্তু যদি 2 ঘৰৰ পৰা উঠাই তেতিয়ালে কি কৰিব লাগিব আপোনালোকে 100 পূৰণ কৰিব লাগিব গতিকে ইয়াত অলৰেডি 100 পূৰণ হৈ গ'ল ইয়াত আপোনালোকে 100 এটা পূৰণ কৰি দিয়ক কাৰণ ভগ্নাংশৰ এটা ৰুল আছে যে তলত যদি যি পূৰণ কৰা যায় ওপৰতো আমি সেই সংখ্যাটো পূৰণ কৰিবই লাগিব ওকে মানে সব ইয়াতে দশমিক দুটা উঠোৱাৰ কাৰণে মানে ইয়াৰ লগতো 10 পূৰণ কৰিছো ইয়াৰ লগতো 10 পূৰণ কৰিছো মানে 100 পূৰণ কৰা গ'ল টোটাল তলত গতিকে ওপৰতো আপোনালোকে 100 পূৰণ কৰিব লাগিব তেতিয়াহে বৰাবৰ বস্তুটো মিলি থাকিব এতিয়া ধুনিয়াকৈ আপোনালোকে চাই লওক যে ইয়াতে কি হ'ব 3 ৰে 18 কাটি দিয়ক 3 6 গুণ 18 6 ৰে আকৌ 12 কাটি দিয়ক 6 2 গুণ 12 2 ৰে আকৌ 30 কাটি দিয়ক কিমান বাৰ যাব 15 বাৰ যাব গতিকে 15 আৰু 100 কিমান হ'ব 15 100 গুণ বোলে 1500 তো ইয়াতে আমি আনসাৰ পাই গলো কিমানখন ইয়াতে কাৰ্পেট লাগিব 1500 খন কাৰ্পেট লাগিব অপচন বি নম্বৰটো ইয়াতে শুদ্ধ হ'ব ক্লিয়াৰ তো আমি আগবাঢ়িছো এতিয়া তাৰ পিছৰ প্ৰশ্নটোৰ ফালে ইয়াতে আপোনালোকে ধুনিয়াকৈ এইবাৰ এই প্ৰশ্নটো চাওক চাৰ্কুলৰ পৰা লোৱা হৈছে প্ৰশ্নটো তো ইয়াতে আমাক কৈছে যে এটা বৃত্তৰ 24 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ ওপৰত এটা লম্ব অঙ্কন কৰা হল যদি বৃত্তটোৰ কেন্দ্ৰ আৰু জিয়াডালৰ যেটো দূৰত্ব সেইখিনি যদি 5 সেন্টিমিটাৰ হয় তেনে হলে আমাক ব্যাসাৰ্ধ কিমান হৈছে ওকে তো প্ৰশ্নটো আপোনালোকে লাগে 2 বা 3 বাৰ মান পঢ়ি লব যদি কোনোবাই কিবা বুজি নাপায় তো ইয়াতে আপোনালোকে ধুনিয়াকৈ চাওক মই বাৰু এটো ধুনিয়াকৈ বুজাই দিছো যে এটা বৃত্ত আছে ওকে এটো এটা বৃত্ত হয় এই বৃত্তটোৰ এটা কেন্দ্ৰবিন্দু থাকে এটো কথা আমি সকলোৱে জানো তো এডাল ইয়াতে কি কৈছে 24 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল জিয়া অঙ্কন কৰিছে ধৰি লৈছো মই ইখিনিটি জিয়া এডাল অঙ্কন কৰিছো মানে বৃত্তৰ দুই পৰিধি চুই থকা ৰেখাবিলাকক কি বুলি কোৱা হয় জিয়া বুলি কোৱা হয় আৰু কেন্দ্ৰবিন্দুৰ মাজেৰে যোৱা জিয়াডালক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় লগতে কেন্দ্ৰবিন্দুৰ পৰা পৰিধি চোৱা ৰেখাডালক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কয় গতিকে ইয়াতে সব এইডালৰ দৈৰ্ঘ্য কিমান হ'ব বোলে 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰবিন্দুৰ পৰা ইয়ালৈকে দূৰত্ব কিমান বুলি কৈছে 5 সেন্টিমিটাৰ মানে এইখিনিৰ দূৰত্ব কিমান 5 সেন্টিমিটাৰ মানে ইয়াতে এটা লম্ব আঁকা বুলি কৈছে বাৰু ইয়াতে এটা ধুনিয়াকৈ লম্ব দি দিছো কিন্তু ইয়াতে লম্ব থাকিলেও ইয়াতে এইখিনিৰ পৰা যদি আমি মেইন কেন্দ্ৰবিন্দুটোৰ পৰা যদি এইখিনিলৈকে চাও তেতিয়ালে কিমান হ'ব ইয়াতে 5 সেন্টিমিটাৰ হ'ব তো আমাক সুধিছে কি ব্যাসাৰ্ধ তো আমি এটা যদি কাম কৰো আমি এই বিন্দুটোৰ পৰা মানে কেন্দ্ৰবিন্দুটোৰ পৰা যদি আমি পৰিধিলৈকে আকৌ এডাল যদি এনেকৈ ৰেখা টানি দিও এইডাল কি হ'ব এইডালো ব্যাসাৰ্ধ হ'ব এইডালো ব্যাসাৰ্ধ হ'ব এনেকৈ ওপৰৰ ফালে টানিলেও কিন্তু ওপৰৰ ফালে নাটানি যদি আমি এইফালে এনেকৈ টানি দিও তো এইটো কি হৈ যাব ব্যাসাৰ্ধ হ'ব কিন্তু দেখাত এইটো এটা কি হৈ গ'ল দেখাত এইটো এটা সমকোণী ত্ৰিভুজৰ নিচিনা হৈ গ'ল হলনে এটা সমকোণী ত্ৰিভুজৰ নিচিনা হল যত এইটো কোণ কি হ'ব সমকোণ হ'ব ঠিক আছে গতিকে টোটাল জিডাল জিয়া আছিল টোটাল জিডাল জিয়া একেবাৰে উৰমুৰ কিমান 24 সেন্টিমিটাৰ তো ইয়াতে কি হ'ব কেন্দ্ৰবিন্দু যেহেতু ইয়াতে লম্ব হিচাপে পৰিছে গতিকে সমানে আধা হ'ব মানে এইভাগেও 12 হ'ব এইভাগেও 12 হ'ব ঠিক আছে গতিকে আমি গম পালো যে এই যেটো ত্ৰিভুজ আছে ইয়াতে সমকোণী ত্ৰিভুজ তাৰ যেটো উচ্চতা হেতু কিমান হয় 5 তাৰ যেটো ভূমি হেতু কিমান হ'ব বলে 12 গতিকে তাৰ অতিভুজডাল আমাক লাগে হাইপোটেনুয়াস আমাক লাগে গতিকে এইডাল ধুনিয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম যে যেটো তাৰ উচ্চতা আছে সেইডালক যদি আমি এনেকৈ বৰ্গ কৰি দিও প্লাস যিডাল ভূমি আছে সেইডালক যদি আমি ইয়াতে বৰ্গ কৰি দিও তেতিয়ালে আমি কি পাইম এই অতিভুজডালৰ বৰ্গ মানে সমান পাই যাম গতিকে অতিভুজৰ বৰ্গটো আমি যদি উলিয়াব লাগে ইয়াতে অতিভুজডাল মই x বুলি ধৰিছো তো x ৰ স্কয়াৰৰ মান আমি পাই যাম ইয়াতে তো ইয়াতে 5 5 গুণ কিমান হ'ব বলে 25 ইয়াতে যদি আমি চাও মই ইয়াতে 12 লিখি ইয়াতে 13 লিখিছো দেখিছে নে এইটো বস্তু মোৰ বহুত কমন মিস্টেক হৈ আছে আজিকালি মই তাকে ভাবিছো যে ইয়াত লিখো বেলেগ আৰু তাত লিখি দিও বেলেগ হয়নে একোনে বাৰু 12 12 গুণ কিমান হ'ব 144 হ'ব 144 ঠিক আছে সমান আমি কিমান পাম ইয়াতে সমান আমি পাম x স্কয়াৰৰ ভ্যালু গতিকে দুইটা যোগ কৰিলে আমি কিমান পাম বলে 169 পাম 169 ইকুৱেল কিমান হ'ব x স্কয়াৰৰ ভ্যালু গতিকে আমি জানো 169 টো কাৰ মানে স্কয়াৰ ৰুট হ'ব ইয়াতে যদি আমি চাও তেতিয়া হলে 169 ৰ যদি স্কয়াৰ ৰুট উলিয়াব যাও কিমান হ'ব 13 হ'ব হয়নে ইবাৰে বাৰু 13 টো লাগিছিল আমাক আগতেই 13 বহাই দিছো আমি বাহ কি মজা দেখো আমি হয়নে গতিকে x ৰ যেটো ভ্যালু হেতু কিমান হ'ব 13 হ'ব আৰু x ৰ ভ্যালু মানে কি এইখিনিকে আমি x হিচাপে ধৰিছিলো এই যিখিনি আছে এইখিনিকে তো আমি x বুলি ধৰিছিলো গতিকে ইয়াৰ মান কিমান হ'ব 13 হ'ব আৰু ইয়াৰ মান 13 মানে কি এই কেন্দ্ৰৰ পৰা পৰিধিলৈকে যেটো চুই আছে গতিকে এইডাল ব্যাসাৰ্ধ হল ব্যাসাৰ্ধ কিমান হ'ব ইয়াতে 13 হৈ যাব ঠিক আছে গতিকে ইয়াতে যদি আমি অপচনবোৰ চাও অপচনবোৰত বাৰু 13 টো দেখাই নাই হয়নে অপচনবোৰ চাগে ইয়াতে কৰবাত মানে ভাংচাং খালে নেকি ভুলকে আহিলে যে একোনে বাৰু ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু কিমান হ'ব 13 সেন্টিমিটাৰ হৈ যাব ঠিক আছে একদম ক্লিয়াৰ ধুনিয়াকৈ আপোনালোকৰ আশা কৰিছো সকলোৰে মজাকে ক্লিয়াৰ হৈ গৈছে নেক্সট প্ৰশ্নটোৰ ফালে এতিয়া আমি আগবাঢ়িছো একেবাৰে সিম্পল হয় ইয়াৰে আমাক সমমান ভগ্নাংশ উলিয়াব দিছে
যেটো আমি সমমান ভগ্নাংশ মানে ইকুইভ্যালেন্ট যেটো ফ্ৰেকশন হেতু আমি উলিয়াব লাগে তো ইকুইভ্যালেন্ট ফ্ৰেকশন যদি উলিয়াও তাৰ ভ্যালুটো সেম হ'ব লাগে মানে ঠিক আছে তো ইয়াতে 0.02 তো এইটো যদি এতিয়া আমি কি কৰো দশমিক যদি নাইকিয়া কৰো তেতিয়া হলে কি হ'ব 2 ঘৰৰ পৰা দশমিক নাইকিয়া কৰিলে কি কৰিব লাগে 1 ৰে হৰণ কৰিব লাগিব ওপৰত কি থাকিল 2 থাকিল গতিকে ইয়াতে সিম্পল উত্তৰটো পাই গলছো 2 1 গুণ 2 2 50 গুণ 100 গতিকে 50 ভাগৰ এক কোড আছে এ নম্বৰ অপচন ঠিক আছে এটো শুদ্ধই হয় বাৰু একেবাৰে সিম্পল আহিব পাৰে এনেকুৱা সিম্পল প্ৰশ্ন আহিব পাৰে পৰীক্ষাত ধুনিয়াকে কেৱল কৰিব আপোনালোকে আগবাঢ়িছো নেক্সট প্ৰশ্নটো ফালে আচ্ছা ইয়াতে এবাৰ আপোনালোকে সকলোৱে ধুনিয়াকে চাওক যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো ইয়াতে কি কৈছে যে তিনিটা ঘড়ী ক্ৰমে 12 18 আৰু 24 সেকেন্ডৰ ব্যৱধানত বাজি থাকে যদি তিনিটা ঘড়ী একেলগে বজাই দিয়া হয় তেতিয়া হলে কিমান সময়ৰ পিছত আটাইকেইটা ঘড়ী একেলগে বাজিব একেবাৰে সিম্পল আপোনালোকে জাস্ট ইয়াতে যি তিনিটা ঘড়ীৰ মানে ব্যৱধান আছে এই তিনটাৰ আপোনালোকে এলসিএম লৈ লওক ঠিক আছে 12 18 আৰু 24 ৰ আপোনালোকে এলসিএম টো লৈ লওক ইয়াতে এলসিএম কিমান হ'ব ইহতৰ বলে 2 ৰে যাব ধুনিয়াকে 2 6 গুণ 12 2 9 গুণ 18 2 12 গুণ কিমান হ'ব 24 হ'ব আকৌ যাব ন 2 ৰে 2 3 গুণ 6 এটো না যাব এবাগে 2 6 গুণ 12 গটিকে আকৌ যদি আমি চাও ইবা 2 ৰে না যায় 3 ৰে যদি যাও 3 1 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 গটিকে ইয়াতে যদি এতিয়া আমি চাও তেতিয়া হলে পাই যাম এলসিএম কিমান পালো ইয়াতে এলসিএম আমি কিমান পালো ইহতৰ যেম পালো আমি 2 2 গুণ 4 7 3 গুণ 12 হয়নে 12 6 গুণ আমি কিমান পালো 72 পালো অৰ্থাৎ 72 ইয়াতে কি পালো আমি ইহতৰ এলসিএম পালো মানে 72 সেকেন্ডটো ইহতৰ লখাগু হ'ব মানে কি যদি এবাৰ মানে তিনিটা ঘড়ী আমি একেলগে বজাই দিও তেতিয়া হলে নেক্সট আকৌ কি হ'ব 72 সেকেন্ড পিছত আটাইকেইটা ঘড়ী কি হ'ব একেলগে বাজিব মানে ইয়াতে যদি আমি অপচন চাও তেতিয়া হলে সি নম্বৰ অপচন কি হ'ব ইয়াৰে শুদ্ধ হ'ব ক্লিয়াৰ আশা কৰিছো ধুনিয়াকে বুজি পাইছে তাৰ নেক্সট প্ৰশ্ন এতিয়া আপোনালোকে ধুনিয়াকে চাব ইয়াতে আমাক কৈছে যে 60 কৈ সৰু মৌলিক সংখ্যা কিমানটা আছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে ইয়াতে আপোনালোকে ধুনিয়াকে চাওক মই আপোনালোকক কৈছিলো আগতে যে 1 ৰ পৰা যদি আমি 25 লৈকে চাও তেতিয়া হলে তাত কিমানটা মৌলিক সংখ্যা আছে তাত 9টা মৌলিক সংখ্যা আছে হয়নে তাৰ পিছত যদি আমি 2 ৰ পৰা 26 ৰ পৰা যদি আমি 50 লৈকে চাও তেতিয়া হলে তাত আমি কিমানটা পাম বলে তাত আমি 6টা মৌলিক সংখ্যা পাম এতিয়া চাওক 50 লৈকে আমাৰ হৈ গল 60 লৈকে লাগে 50 লৈকে আমি কিমানটা মৌলিক পালো 9 6 15টা পালো ওকে ইয়ালৈকে তো এটা 50 ৰ পিছত কি আছে বলে 51 52 53 54 55 56 57 58 59 60 তো এতিয়া চাওক ইয়াৰে 60 কেতিয়াও প্ৰাইম নহয় 58 প্ৰাইম নহয় 56 প্ৰাইম নহয় 54 প্ৰাইম নহয় 52 প্ৰাইম নহয় আমি যদি চাও তেতিয়া হলে 51 টো প্ৰাইম নহয় আমি যদি চাও 55 টো প্ৰাইম নহয় আমি যদি চাও 57 টো প্ৰাইম নহয় 53 টো আৰু 59 টো কি হ'ব এটা প্ৰাইম হ'ব মানে 51 পৰা 60 লৈকে আমি কেইটা পালো দুটা পালো 50 লৈকে আমি কিমানটা পাইছিলো 15টা পাইছিলো গতে 15 ৰ লগত 2 যোগ কৰিলে আমি কিমানটা পাম টোটাল 17টা প্ৰাইম নাম্বাৰ পাম কলৈকে কোৰ পৰা মানে 60 কে সৰু মানে 1 ৰ পৰা 60 লৈকে যদি আমি চাও তেতিয়া হলে কিমানটা পাম তাতে 17টা মৌলিক পাম বা 60 কে সৰু মৌলিক যদি আমি চাব যাও তাত আমি কিমানটা পাম 17টা মৌলিক পাম আপোনালোকে একেবাৰে ধুনিয়াকে চাব কনসেপ্ট ক্লিয়াৰ কৰি ৰাখিব যাতে কাৰো কত ভুল হৈ নাহে তাৰ পিছৰটো প্ৰশ্ন আপোনালোকে ধুনিয়াকে চাওক এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট ইয়াতে আমাক কৈছে যে 6টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল আমাক 105 বুলি কৈছে ঠিক আছে আমাক সুধিছে যে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য কিমান তো ইয়াতে সংখ্যা কেইটা মই ধৰি লৈছো যে ইয়াতে মাজতে ধৰি লৈছো এটা সংখ্যা মই x ঠিক আছে তো নেক্সট সংখ্যাটো মই ধৰি লৈছো কিমান বলে x + 1 নেক্সট আৰু এটা সংখ্যা মই ধৰি লৈছো কিমান বলে x + 2 নেক্সট আৰু এটা সংখ্যা মই ধৰি লৈছো যে কিমান x + 3 তো ইয়াতে মই সংখ্যাবিলাক এনেকৈ ধৰি আহিছো ঠিক আছে যেটো সংখ্যাবিলাক স্বাভাৱিক সংখ্যা হয় এক এককে বাঢ়ি গৈছে মই এবাৰ কমাই আনিছো x - 1 মই আকৌ কমাই আনিছো x - 2 তো ইয়াতে কিমানটা সংখ্যা লোৱা হ'ল আমাৰ বলে এটা দুটা তিনটা চাৰটা পাঁচটা ছয়টা ওকে ছয়টা সংখ্যা হৈ গল তো ইয়াতে -2 ইয়াতে +2 কাটিছো ইয়াতে -1 ইয়াতে +1 আমি কাটিছো এতিয়া আমি যদি ধুনিয়াকে চাও তেতিয়া হলে কি হ'ব গটেকেটা আমাক কি কৰিব লাগে যোগ কৰিব লাগে না যোগতে আছিল গটেকেটা যোগতে আছিল গটিকে কাট সেই কাৰণে গৈছে বাৰু ইয়াতে এতিয়া আপোনালোকে ধুনিয়াকে চাব ইয়াতে আমি কিমানটা x পালো 6টা x পালো হয়নে গটিকেটা x যোগ কৰিলে আমি কিমানটা 6টা x পাম যোগ এটা 3 থাকি গল বাৰু ইয়াতে এটা 3 আমি লিখিব লাগিব সমান কি পাম গটিকেটা সংখ্যা যোগ কৰিলে কিমান পাম 105 পাম বুলি কৈছে আমাক ঠিক আছে গটিকে 6টা x যোগ 3 সমান 105
গতিকে 6 টা x সমান কিমান হ'ব 3 টো ইবাগে যোগ আছে বেগলে বিয়োগ হ'ব মানে 102 হৈ যাব গতিকে এটা x ৰ ভ্যালু কিমান 102 ক আপোনালোকে কি কৰক 6 ৰে হৰণ কৰি দিয়ক 102 ক যেতিয়া আপোনালোকে 6 ৰে হৰণ কৰিব তেতিয়া আপোনালোকে পাই যাব ইয়াতে উত্তৰটো এইখিনিলৈকে মই আশা কৰিছো যে আপোনালোকৰ ধুনিয়াকে সকলোৰে ক্লিয়াৰ হৈছে ঠিক আছে তো ইয়াতে কাটি দিয়ক 6 ৰে কিমান বাজো 6 1 গুণ 6 4 ৰৈ গল 42 হল 6 7 গুণ কিমান হ'ব 6 গুণ 4 42 6 7 গুণ 42 17 হয়নে তো ইয়াতে আপোনালোকে যদি ধুনিয়াকে চাই কিমান পালে 17 পালে 17 টো কাৰ ভ্যালু পালে x ৰ ভ্যালু পালে ঠিক আছে ইয়ালৈকে প্ৰবলেমটো হোৱা নাই গতিকে আমাক কি লাগে আমাক লাগে এতিয়া ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটোৰ ভ্যালু তো ইয়াতে x ৰ ভ্যালু আমি পালো 17 ডাঙৰ সংখ্যাটো কিমান x + 3 হয়নে না x + 3 মানে কিমান 17 3 এ হ'ব 20 সৰু সংখ্যাটো x - 2 আছিল 17 ৰ পৰা 2 গলে কিমান হ'ব বলে 15 হ'ব গতিকে 20 আৰু 15 ৰ মাজৰ পাৰ্থক্য কিমান হ'ব বলে 20 আৰু 15 ৰ মাজৰ পাৰ্থক্য যেটো আমাক উদিছে ডাঙৰটো আৰু সৰুটোৰ পাৰ্থক্য গতিকে কিমান হ'ব ইহতৰ পাৰ্থক্য হ'ব 5 ঠিক আছে এ নম্বৰ অপচন শুদ্ধ আছে বাৰু ঠিক আছে ক্লিয়াৰ আপোনালোকৰ আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটো ফালে আচ্ছা ইয়াতে এবাৰ আপোনালোকে সকলোৱে ধুনিয়াকে চাব আমি ইয়াৰ পিছৰ প্ৰশ্নটো ফালে আগবাঢ়িছো আৰু ইয়াতো কি কৈছে যে কোনো এখন আয়তাকাৰ বাগিচাৰ যেটো দিশ হেতু 40 মিটাৰ আৰু ইয়াৰ প্ৰস্থ কিমান বুলি কৈছে 15 মিটাৰ বুলি কৈছে প্ৰতি বৰ্গ মিটাৰত 4 জোপা ফুল ৰোপণ কৰিলে খৰচ কিমান হ'ব যদি প্ৰতি জোপা ফুলৰ দাম কিমান হ'ব 12.50 টকা হ'ব মানে 12.5 টকা বুলি কৈছে গটে একেবাৰে সিম্পল আমি ইয়াতে প্ৰথমতে গোটে বাগিচাখনৰ কালি উলিয়াই লম গোটে বাগিচাখনৰ কালি কিমান হ'ব বলে 40 পূৰণ 15 কাৰণ আয়তৰ কালি কেনেকে উলিয়াই দিশ পূৰণ প্ৰস্থ গতিকে আমি কিমান পাম ইয়াতে 15 4 গুণ 60 মানে 600 বৰ্গ মিটাৰ আমি পাই যাম 600 বৰ্গ মিটাৰ আমি কি পাই যাম এৰিয়া পাই যাম আৰু 1 বৰ্গ মিটাৰত কিমান ডাল ফুল ৰুব পাৰে 4 জোপা ফুল ৰুব পাৰে গতিকে 600 বৰ্গ মিটাৰত কিমান ফুল ৰুব ইয়াৰ লগত আপোনালোকে 4 পূৰণ কৰি দিয়ক কিমান ডাল ফুল হ'ব তেতিয়া বলে 6 4 গুণ 24 2400 ডাল কি হ'ব ইয়াতে ফুল ৰুব লাগিব ঠিক আছে তো ইয়াতে এডাল ফুলৰ দাম কিমান মানে এজোপা ফুলৰ দাম কিমান 12 টকা 50 পইচা গতিকে ইয়াৰ লগত আপোনালোকে ধুনিয়াকে 12.50 টকা পূৰণ কৰি দিয়ক কিমান পাব এইখিনি পূৰণ কৰিলে আপোনালোকে যদি এইখিনি গোটেইখিনি পূৰণ কৰি ইয়াতে আপোনালোকে পাব 30000 টকা ঠিক আছে কিমান পাব আপোনালোকে ইয়াতে 30000 টকা পাব মানে অপচন যদি চাব যোং ইয়াতো বাৰু অপচন কেটা কাম নাই মানে অপচন কেটা বাৰু লোৱাতে ঠিক হোৱা নাই মানে একচুয়ালি কি হয় পেপাৰৰখন অকমান বেলেগ এটা মানে মই বনাই দিব দিছিল গতিকে অপচন বিলাকত হয়তো ইয়াতে কৰবাত খেলিমেলি হ'ব পাৰে একো নাই আমি ইয়াতে ৰিয়েল কে যেটো মানে ভ্যালু হয় এটো ধুনিয়াকে পাইয়ে গৈছো বা ৰিয়েল এনসাৰটো আমি ধুনিয়াকে পাইয়ে গৈছো একোনে বাৰু অপচন ডন মাইন তাৰ পিছত এতিয়া আপোনালোকে চাওক আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্ন ঠিক আছে এটো কি হয় আজিৰ ভিডিওটোৰ অৰ্থাৎ সেকেন্ডখন মক টেষ্ট পেপাৰৰ শেষৰটো প্ৰশ্ন তো ইয়াতে আমাক ইয়াৰ মান উলিয়াব দিছে একেবাৰে সিম্পল তলৰ কোনটো হ'ব তো ইয়াতে ধুনিয়াকে আপোনালোকে চাওক যে 0.03 হৰণ কৰিব দিছে কিহেৰে 0.005 ৰে একেবাৰে সিম্পল ঠিক আছে আপোনালোকে এটা কাম কৰক তলৰটোৰ পৰা আপোনালোকে দশমিক উঠাই লওক কিমান পূৰণ কৰিব লাগিব ইয়াৰ লগত যদি আপোনালোকে এটো উঠাব লাগে দশমিকটো যদি উঠাব লাগে মানে 0.005 ৰ লগত যদি আপোনালোকে 1000 পূৰণ কৰি দিয়ে তেতিয়ালে কি হৈ যাব দশমিক উঠি যাব এটা তলৰটোৰ লগত যদি আপোনালোকে কি কৰে 1000 পূৰণ কৰে ওপৰৰ লগত আপোনালোকে কি কৰিব লাগিব 1000 পূৰণ কৰিব লাগিব ইয়াৰ লগতো ঠিক আছে 1000 পূৰণ কৰিব লাগিব এতিয়া আপোনালোকে ধুনিয়াকে চাওক তলত কি থাকিল বলে তলত থাকিল মাত্ৰ 5 ওপৰত কিমান থাকিল ইয়াতে 2 ঘৰত দশমিক আছিল কিন্তু ইয়াতে 3টা শূন্য আহিল গতিকে ইয়াৰে দুটা শূন্য কেনসেল কৰি দিয়ক ইয়াতে 3 বহাই দিয়ক আৰু এটা 10 টো ধুনিয়াকে ৰয়ে যাবনে এটা 10 ধুনিয়াকে ৰয়ে যাব মানে এটা শূন্য ৰৈ গল গতিকে 3 10 গুণ কিমান হ'ব 30 30ক 5 এৰ হৰণ কৰিলে কিমান হ'ব 6 গতিকে ইয়াৰ যেটো উত্তৰ হেতু কি হ'ব 6 হ'ব অৰ্থাৎ এ নম্বৰ অপচন শুদ্ধ হয় আশা কৰিছো সকলোৱে ভাল পাইছে প্ৰশ্ন কেইটা যদিও বাৰু দুই এটা প্ৰশ্নত মানে এনসাৰ সমত অকমান খেলিমেলি আছিল তথাপিও একো প্ৰবলেম নাই আমি প্ৰশ্নসমূহ যেহেতু ধুনিয়াকে বুজি পাইছো বা যথেষ্ট উন্নত মানদণ্ডৰ যেহেতু প্ৰশ্নসমূহ হয় আশা ৰাখিছো সকলোৱে ভাল পালে বা পৰীক্ষাৰ আগত এনেকুৱা ধৰণৰ মক টেষ্ট এখন কৰাটো যথেষ্ট প্ৰয়োজনীয় গতিকে আশা ৰাখিছো সকলোৱে মানে অলপ হলে উপকৃত হ'ব পাৰিছে লগতে ইয়াৰ যেটো পিডিএফ টো আপোনালোকে সকলোৱে লৈ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে সকলোৱে টেলিগ্ৰাম চেনেলত গৈ কিনে পেপাৰখন ধুনিয়াকে ডাউনলোড কৰি ল'ব মই পেপাৰখনত বাৰু যিসমূহ এনসাৰ ভুল আছে সেইসমূহ কাৰেক্ট কৰি কিনে দি দিম ঠিক আছে গতিকে আজিলে আপোনালোক সকলোকে এৰিছো আৰু আগন্তুক পৰীক্ষাটোৰ বাবে আপোনালোক সকলোলৈ যাচিছো অলেখ অযুত শুভকামনা সকলোৰে পৰীক্ষা ভাল হওক হেতুৱে গতিকে আজিলে সকলোকে জনাইছো বাই বাই জয় আই অসম